নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু শিক্ষা বিষয়কে বিশেষ অনুষ্ঠান অধ্যয়নলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। বিগত দুটা বছৰ শিক্ষা ক্ষেত্ৰখনৰ সৈতে যিসকল লোক জড়িত তেওঁলোকৰ মাজত কেনে এটা অভাৱৰ কেনে এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে তাক আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই। সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে যিটো পৰিৱেশ পৰিস্থিতিৰ সূচনা কৰিলে সি আছিল অভূতপূৰ্ব আৰু এই যি সংগ্ৰাম সেই যি যুদ্ধ এতিয়াও অব্যাহত আছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এতিয়াও বিভিন্নজনে বিভিন্ন পৰ্যায়ত যুঁজি আছে। ব্যতিক্ৰম নহয় শিক্ষাৰ ক্ষেত্ৰখনো। বিশেষকৈ ভুক্তভোগী হৈছে ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকৰ পৰীক্ষাক লৈ অনিশ্চয়তা হৈছে। তেওঁলোকে ভৱিষ্যতলৈ কি পঢ়িব ইয়াক লৈ তেওঁলোকে ৱাদিহ নোপোৱা হৈছে। আৰু তেনেকুৱা এটা সময়ত ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰপাৰ গাইড এটা চেনেলাইজ কৰাৰ প্ৰয়োজন আছে। আৰু সেয়েহে আজিৰ পৰা আমি এই বিশেষ অনুষ্ঠান অধ্যয়ন আৰম্ভ কৰিছোঁ বিশেষকৈ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী আগন্তুক সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ তেওঁলোকে আগ্ৰহী বা তেওঁলোকে নিজৰ ফালৰ পৰা সেই বিষয়ে অধ্যয়ন কৰি আছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যেৰে আমাৰ এই বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি এনে কিছু কথা বাৰ্তা আলোচনা কৰিম যিসকলে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰিব। আৰু এই আলোচনা আগবঢ়াই লৈ যাবলৈ আজি ষ্টুডিঅ'ত আমাৰ সৈতে তিনিগৰাকী বিশেষ অতিথি আছে। মই প্ৰথমতে স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ মাহবুবুল হক ডাঙৰীয়া, চেঞ্চেলৰ USTM আৰু ERD ফাউণ্ডেশ্যনৰ তেখেত চেয়াৰমেন। মই ছাৰক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে প্ৰদ্যুম্ন ফুকন, তেখেত হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰ, লগতে BSFৰ প্ৰাক্তন এছিষ্টেণ্ট কমাণ্ডেণ্ট, UPSCৰ তেখেত ৰেংক হোল্ডাৰ আছিল আৰু বৰ্তমান তেখেত চেণ্টাৰ ফৰ কম্পিটিটিভ এক্সামছ USTMৰ জইণ্ট ডিৰেক্টৰ। মই আপোনাকো স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আছে দিনেশ লাহোটি, তেখেত 2011 বেটছৰ BTech IITৰ পৰা, লগতে তেখেতে ছুপাৰ 30ৰ সৈতেও কাম কৰিছে আৰু বৰ্তমান তেখেত একাডেমিক এণ্ড ইনোভেশ্যন ভিজন 50ৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে কৰ্মৰত। মই আপোনালোক সকলোকে আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আজি এই অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব। তেওঁলোকে তেওঁলোকৰ প্ৰশ্নসমূহ কৰিব পাৰিব আৰু লগতে ফোন লাইনসমূহ আমি ইতিমধ্যে খুলি দিছোঁ আৰু খন্তেক সময়ৰ পাছতে আমি ফোন লাইনসমূহ এক্টিভেট কৰিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বিশেষকৈ কম্পিটিটিভ এক্সামছক লৈ আপোনালোকে আজি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে সুধিব পাৰিব। অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অতিথি মাহবুবুল হক ডাঙৰীয়াৰ পৰা। ছাৰ, বিগত এটা বছৰ বা দুটা বছৰ শিক্ষা ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিছে তাক আৰু নকৈ কোৱাৰ প্ৰয়োজন নাই। আজি আমি ভিজন 50ৰ কথা বিশেষকৈ পাতিবলৈ ওলাইছোঁ, যিটো এটা নতুন এটা চিন্তা। ভিজন 50ৰ কথা পাতিম, লগতে এইটো সময়ত আৰু ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আগবাঢ়ি যাব লাগে সেই বিষয়েও কথা পাতিম। কিন্তু প্ৰথমতে আপোনাৰ পৰা থুলমূলকৈ জানিম যে বিগত এটা বছৰৰ পৰা দুটা বছৰত শিক্ষা ক্ষেত্ৰৰ সৈতে যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি আচলতে কিমান প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰীসকলৰ এই গোটেই অধ্যয়নৰ প্ৰক্ৰিয়াটোত? চাওক, এটা পেণ্ডেমিক চিটুৱেশ্যনটো এটা আনএভইডেবল আছিলে চবৰ কাৰণে, কিন্তু আমি এজ এ গাৰ্জিয়ান, ষ্টেক হোল্ডাৰ্ছ, গভৰ্ণমেণ্টৰে হওক প্ৰাইভেটৰে হওক, আমাৰ এটা ডাঙৰ ৰেছপনচিবিলিটি আছিলে যে এইটো কেনেকৈ এড্ৰেছ কৰিব পাৰি। যেনেকৈ হেল্থ এটা ইমাৰ্জেঞ্চি আছিলে, ইমিডিয়েটলি এডুকেশ্যনটো এটা ইমাৰ্জেঞ্চিৰ নিচিনা হৈছে। কাৰণ আমাৰ সমাজৰ 35 to 40% মানুহ যিখিনি স্কুল কলেজত যায়, এইখিনি মানুহ এতিয়া ঘৰত আছে। আগতে হৈছিলে আৰু পিছত যে নেক্সট ছেকেণ্ড ৱেভটো আহিলে, ছেকেণ্ড ৱেভত ষ্টুডেণ্টবিলাক লুজাৰ হ'ল। ডিমটিভেশ্যনটো আহিছে, কাৰণ ডিমটিভেশ্যনটো আমি বুজি পাইছোঁ আমাৰ ষ্টুডেণ্টৰ পৰা। যিহেতু আমি ষ্টুডেণ্টক যদিও আমি অনলাইন ফেচিলিটিটো ইমিডিয়েটলি প্ৰভাইড কৰিছোঁ, আমি বিভিন্ন ধৰণৰ টেকন'লজি এডপ্ট কৰিছোঁ, আমাৰ টিচাৰখিনিক আমি গ্ৰুম কৰিছোঁ, কিন্তু ষ্টুডেণ্টৰ পৰা মটিভেশ্যন পাইছোঁ কাৰণ আমি কেইটামান পেৰেণ্টছ মিট কৰিছোঁ ছেপাৰেটলি। এই পেৰেণ্টছৰ পৰা গম পাইছোঁ যে যদিও আমি বিভিন্ন ধৰণৰ অনলাইন ক্লাছ লৈছোঁ, কিন্তু ষ্টুডেণ্টৰ এটেনশ্যনটো বহুত বেছি যোৱা নাই অনলাইন এডুকেশ্যনৰ প্ৰতি। আৰু এইখিনি ষ্টুডেণ্ট, যিখিনি ষ্টুডেণ্ট আমি ষ্টাৰ ষ্টুডেণ্ট বুলি কওঁ, নাম্বাৰ 1 ষ্টুডেণ্ট ক্লাছত আছে, সেইখিনিৰো ডিমটিভেশ্যন হৈছে। তো যি লেভেলত আমাৰ এটেনশ্যন দিবলগীয়া আছিল, তাৰ ৰেমিডিয়েল মেজাৰ যিটো ল'ব লাগিছিল সেইটো আমি লোৱা নাই। এতিয়াও ফৰ এক্সাম্পল যে আমাৰ ভৱিষ্যতটো আনচাৰ্টেইন হৈ আছে, যে কেতিয়া ইনষ্টিটিউশ্যন খুলিব, কেতিয়া ষ্টুডেণ্ট স্কুলত যাব। মই দেখিছোঁ বিভিন্ন ষ্টুডেণ্টে আজিকালি গান বনাবলৈ ষ্টাৰ্ট কৰিছে যে আমাৰ স্কুল কেতিয়া খুলিব, আমি কেতিয়া ইউনিভাৰ্চিটিত যাম। আৰু স্পেচিয়েলি অসমৰ ক্ষেত্ৰত
হৈছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম যিটো আমি সবেই জানো যে লাষ্ট 2-2.5 মাহ 3 মাহৰ পৰা ষ্টুডেণ্টে ৱেইট কৰি আছিলে যে এক্সাম দিব স্পেচিয়েলি ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছৰ কাৰণে ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট কাৰণেতো বহুতে মনত কষ্ট পাইছে যে আমি এক্সাম দিব নোৱাৰিলোঁ আমাৰ যিটো পাৰফেকশ্যন আমি কিমান প্ৰিপাৰেশ্যন কৰিলোঁ আমি জাজমেণ্ট কৰাৰ কাৰণে কোনো ৰাস্তা নাপালোঁ চ' দিছ ইজ ছামথিং বাট এনিৱে সব ফালৰ পৰা এতিয়া ষ্টুডেণ্টক আমি মটিভেট কৰিব লাগিব আৰু ষ্টুডেণ্টক যিখিনি লছ হৈছে আজি যদি আমি কম্পিটিটিভ এক্সামিনেশ্যনৰ কথা পাতোঁ এটা ষ্টুডেণ্টে যদি লাষ্ট ইয়াৰ সি টাৰ্গেট কৰিছিলে যে মই 2021ত বহিম তো সি যি গতিত প্ৰিপাৰেশ্যন 2019ৰ পৰা কৰি আহিছিলে সেই গতিটো তাৰ স্পীডটো নাই চ' এই বস্তুটো একমাত্ৰ ৰাস্তা আছে যে আমি অনলাইনৰ মিডিয়ামতে আমি ষ্টুডেণ্টক এতিয়া আমি সলিউশ্যনটো দিব লাগিব আৰু ইমিডিয়েটলি যিটো মেজাৰ ল'ব লাগে ক্লাষ্টাৰ বনাই পেলাই সৰু সৰু বেচ বনাই পেলাই যদি পাৰা যায় আমি যেতিয়া ইউনিভাৰ্চিটি খুলিছিলে আমাৰ পেণ্ডেমিকৰ পিছত তেতিয়াও আমি ষ্টুডেণ্টৰ সৰু সৰু বেচ বনাই পেলাই আমি প্ৰেক্টিকেল কৰাইছোঁ চ' এই মাইক্ৰ' লেভেল যিটো এৰেঞ্জমেণ্ট যিটো এড্ৰেছ কৰিব লাগিছিলে সেইটো এড্ৰেছ হোৱা নাই আৰু প্ৰাইভেট ছেক্টৰত ইনষ্টিটিউশ্যন যিখিনি আছে তেওঁলোকে যিহেতু এইটোৰ কোনো মডেল বা কোনো প্ৰট'কল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কোনো বস্তু অহা নাই তো বেলেগে কোনো ৰাস্তা লোৱা নাই আজিও যদি আমাক যদি কোনো প্ৰট'কল দিলে হয় আমিও এটা মেজাৰ ল'ব পাৰিলে হয় বিকজ উই আৰ প্ৰাইভেট ইনষ্টিটিউশ্যনছ বাট দেয়াৰ ইজ ন' প্ৰট'কল এভেইলেবল চ' অনলি ৱে ডেট ইন দিছ পাৰ্টিকুলাৰ মমেণ্ট যিটো পেণ্ডেমিক চিটুৱেশ্যন এইটো টাইমতো আমি একমাত্ৰ অনলাইনৰ আৰু অনলাইনৰ মাজতো আমি কোৱালিটি কিমান ষ্টুডেণ্টক কিমান মানে সেইটো বনাব পাৰোঁ আমি মানে এনকাৰেজিং এই যে মোড অফ গিভিং এডুকেশ্যন অনলাইনৰো বিভিন্ন ধৰণৰ সেইটো আছে লেভেল আছে সেই বস্তুটো যদি আমি বৰ্তমানে এডপ্ট কৰি পেলাই আমাৰ কলেজ হওক স্কুল হওক এইবিলাক যদি আমি প্ৰমোট কৰিব পাৰোঁ মই ভাবোঁ ষ্টুডেণ্টে অলপমান ছেটিছফেকশ্যন পাব নিশ্চয় ছাৰ এতিয়া আহিছোঁ আমি এটা নতুন আইডিয়া সেই আইডিয়াটো হৈছে ভিজন 50 এই ভিজন 50 আইডিয়াটো ছাৰ কেনেধৰণে আপোনালোকে ডেভেলপ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ সুবিধা পাব সেইটো থুলমূলকৈ অলপ আৰম্ভণিতে আপোনাৰ ছাৰ ভিজন 50 আমাৰ এটা আগৰ পৰাই আমি প্ৰগ্ৰাম কৰি আছিলোঁ আপুনি জানে আমাৰ নেট এক্সামিনেশ্যনটো আমাৰ ইউনিভাৰ্চিটিৰ এটা মেইন এট্ৰেকশ্যন আমি লাষ্ট পেণ্ডেমিকৰ টাইমত আমাৰ 35 ষ্টুডেণ্টে নেট কোৱালিফাই কৰিছে গেইটো কোৱালিফাই কৰিছে চ' আমি এই কম্পিটিটিভ এক্সামিনেশ্যনৰ লাষ্ট 5-6 ইয়াৰ পৰা আমি কষ্ট কৰি আছোঁ আৰু এইটো এটা এডিশ্যন আমাৰ এজ পাৰ আৱাৰ প্ৰিভিয়াছ ইনিচিয়েটিভ আমি এই বস্তুটো খুব এক্সপিৰিয়েঞ্চ কেইজনমান মানুহ পোৱাৰ কাৰণে আপুনি আমাৰ লাহতি আছে আমাৰ নমান বুলি এজন 16 ইয়াৰ্ছ আকাশ ইনষ্টিটিউটত কাম কৰিছে আমাৰ প্ৰদ্যুম্ন ফুকন এজ এন এক্সপিৰিয়েঞ্চড মেন তো এনেকুৱা মানুহৰ এটা এছেম্বলি হোৱাৰ কাৰণে আমি ভিজন 50টো লৈছোঁ আৰু ভিজন 50 ইজ নট একচুৱেলি এ কোচিং চেণ্টাৰ জেনাৰেল মানুহে ভাবে যে হুদাৰ উই হেভ ষ্টাৰ্টেড এ কোচিং ইনষ্টিটিউশ্যন ইট ইজ নট এ কোচিং চেণ্টাৰ ৰেদাৰ উই মাষ্ট চে ইট ইজ এ মেণ্টৰিং এণ্ড গাইডেন্স চেণ্টাৰ আৰু ইজ এ হলিষ্টিক এপ্ৰ'চ আমি এইটোৰ আণ্ডাৰত ভিজন 50ৰ আণ্ডাৰত অল কম্পিটিটিভ এক্সামিনেশ্যনখিনি আনিম আপুনি দেখিব আমাৰ চিভিল ছাৰ্ভিচো আমি 3rd week of July আমি টেলেণ্ট হাণ্ট পাতি আছোঁ ফৰ ইনভাইটিং দি এপ্লিকেণ্টছ ফৰ দি টেলেণ্ট মানে ফৰ UPSC মানে ৰাইট ফ্ৰম দি ক্লাছ 11 অনৱাৰ্ডছ আমি তেওঁলোকক গাইড কৰিম সিমিলাৰলি আমাৰ এটা প্ৰগ্ৰাম জানে আমি ইউনিভাৰ্চিটিত বাগ প্ৰগ্ৰাম কৰিছোঁ বেচেলাৰ অফ এডমিনিষ্ট্ৰেশ্যন গভৰ্নেন্স হায়াৰ ছেকেণ্ডাৰী পিছত ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনত এনৰোল কৰিব আৰু সেই গ্ৰেজুৱেশ্যনৰ চাইমাল্টেনিয়াছলি তেওঁলোকে UPSCৰ প্ৰিপাৰেশ্যন কৰিব কাৰণ এণ্টায়াৰ UPSCৰ কাৰিকুলামটো আমি এই BA কোৰ্ছৰ গ্ৰেজুৱেশ্যন কোৰ্ছত আমি সোমাই দিছোঁ চ' দিজ আৰ দ্য কাইণ্ড অফ এপ্ৰ'চ আমি তাৰ আণ্ডাৰত চব কম্পিটিটিভ ষ্টাফ চিলেকশ্যন কমিশ্যন বেংক PO ৰেলৱে ৰিক্ৰুটমেণ্ট যিমানখিনি মেজৰ কম্পিটিটিভ এক্সামিনেশ্যন আছে তাক আমি ষ্টুডেণ্টক গাইড কৰিব বিচাৰিছোঁ তাৰ পিছত যেতিয়া আমি ষ্টুডেণ্টক গাইড কৰাৰ পিছত ষ্টুডেণ্টে নাপাব এটা গ্ৰুপে নাপাব সেই ষ্টুডেণ্টছখিনিকো আমি কেনেকৈ গাইড কৰিব পাৰোঁ ফৰ ভেৰিয়াছ আদাৰ কোৰ্চেছ যিটো কোৰ্চ কৰিলে তাৰ ফাৰ্দাৰ এজন ৰিচাৰ্চতো যাব পাৰে এজন বেলেগ ৰাস্তাত যাব পাৰে বিভিন্ন ধৰণৰ গাইডেন্সটো আমাৰ এই ভিজন 50ৰ আণ্ডাৰত থাকিব আৰু ভিজন 50 আমাৰ যিখিনি মানুহ আছে বৰ্তমানে যিখিনি পিলাৰ হয় মেইন পিলাৰ হৈ আছে বৰ্তমানে সব এক্সপিৰিয়েঞ্চ 10-15 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ চ' আমাৰ ইনষ্টিটিউশ্যনটো নতুন কিন্তু ইট ইজ ৰান বাই দি পিপুল হু হেভ এক্সপিৰিয়েঞ্চ অফ 10-15-20 years of experience এই কাৰণে আমাৰ বস্তুটো আমি ভাবোঁ যে ভিজন 50 একাডেমি in this pandemic situation যেহেতু আমি already we have started online courses for various competitive examination তো মই ভাবোঁ যে in future we can deliver যেটো মেইন আমাৰ অসমৰ ক্ষেত্ৰত বা নৰ্থ ইষ্টৰ ক্ষেত্ৰত আমি চাওঁ যে UPSCৰ ক্ষেত্ৰত আমি we are lagging behind with respect to the other states কেৰালাও আমাৰ নিচিনা এটা সৰু ষ্টেট কিন্তু কেৰালাত আমি নাম্বাৰ অফ IAS এভৰি ইয়াৰ যিখিনি কোৱালিফাই কৰে আমাতকৈ মোটামুটি 10 টাইমছ বেছি হয় তো এই বস্তুটো আমি কণ্ট্ৰিবিউশ্যন কৰিব বিচাৰিছোঁ ঠিকে আছে ছাৰ আৰু আমি আশা কৰিছোঁ যে আপোনালোকে আপোনালোকৰ ইপ্সিত লক্ষ্যত উপনীত হওক এই মুহূৰ্তত
বহুত কেইটা ফোন আহিছে মই আৰম্ভণিতে ফোনটো নলওঁ কাৰণ আমি ওপেনিং ৰিমাৰ্কছখিনি লৈ লওঁ তাৰপাছত আমি ফোনসমূহ গ্ৰহণ কৰিম এই মুহূৰ্তত আমি প্ৰদ্যুম্ন ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি প্ৰাৰম্ভিকভাৱে ভিজন 50 ৰ কথা পাতিছোঁ আপুনি যিহেতু এই ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত লগতে আপুনি এগৰাকী অভিজ্ঞতা সম্পন্ন ব্যক্তি গতিকে ছাত্ৰ ছাত্ৰীসকলক এইটো পৰ্যায়ৰ পৰা তেওঁলোকে এটা হয়তো নতুন ৰেচ এটা আৰম্ভ হ'ব আকৌ এখন নতুন যুদ্ধ আৰম্ভ হ'ব এই অধ্যয়নৰ ক্ষেত্ৰখনত ছাৰে যেনেধৰণে কৈছে যে তেওঁলোকে যিটো স্পীডত পঢ়ি আছিলে ক'ৰবাত সেই স্পীডটো হয়তো ব্ৰেক লাগিছে আৰু তেওঁলোকে আকৌ নতুন উদ্যমেৰে তেওঁলোকে আগবাঢ়িব লাগিব এই ক্ষেত্ৰত প্ৰাৰম্ভিকভাৱে আপুনি ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোৰ পৰা কি গাইড কৰিব বিচাৰিব প্ৰথম কথা মই এইটোৱে কওঁ যে এটা সবে এটা নেগেটিভ বা এটা অলপমান যেহেতু সৰু হয় তেওঁলোক ষ্টুডেণ্ট মানে কি সৰু হয় সো তেওঁলোকৰ অলপমান এটা সাইকোলজিক্যাল এটা ইফেক্ট হৈছে বাট মই এইটোৱে ক'ম যে ৰাতি হ'লে ৰাতিপুৱাও হ'ব দিনো হ'ব সো নাথিং লাষ্ট ফৰ এভাৰ বেয়া যদি সময় চলি আছে টাফ টাইম সকলোৰে কাৰণে ভাল সময় আহিব গতিকে এই সময়ছোৱাত যিহেতু আমি ঘৰতে আছোঁ গতিকে আমি চাব লাগিব যে আমি পজিটিভ কি ল'ব পাৰোঁ আমাৰ ওচৰত সময় আছে এতিয়া আমি এতিয়া স্কুল যাব নালাগে বা কলেজ যাব নালাগে আমি ঘৰতে থাকি আমি অনলাইন ক্লাছেছ লৈ আছোঁ গতিকে আমাৰ ওচৰত সময় এক্সট্ৰা আহিছে তো এক্সট্ৰা সময়খিনিত আমি কি ধৰণে আৰু আমাক নিজৰ স্কিল কিছুমান এড কৰিব পাৰোঁ বা আমি নিজৰ ফিউচাৰটো অলপ প্লেন কৰিব পাৰোঁ গতিকে এই ক্ৰাইচিছ চিটুৱেশ্যনটোক এটা অপৰচুনিটি হিচাপে লৈ আৰু আমি এটা পজিটিভ এটিটিউডেৰে আমি আগবাঢ়িব লাগে এটা উদাহৰণস্বৰূপে মই কৈছোঁ যেনেকৈ আমাৰ অলৰেডি ছাৰে কৈছে যে BA এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্সৰ যোনটো বেটচ হয় সো আমি এই ক্ৰাইচিছ চিটুৱেশ্যনত তেওঁলোকৰ নৰ্মেল ক্লাছৰ লগতে আমি নানা ধৰণৰ এক্টিভিটিজ কৰাইছোঁ প্লাছ সবকে আমি এতিয়া ইণ্ডিভিজুৱেল লেভেলত আমি অভাৰ ফোন বা অভাৰ ভেৰিয়াছ অনলাইন প্লেটফৰ্মছ আমি তেওঁলোকৰ লগত এটা কাউন্সেলিং কৰি তেওঁলোকক কৈছোঁ বা তেওঁলোকৰ যি কিছুমান হবি আছিল পেশ্যন আছিল সেইবোৰ আমি ফ'ল' কৰিব দিছোঁ সো অভাৰঅল মই ভাবোঁ যে এটা পজিটিভ মেণ্টেলিটিৰে আমি আগবাঢ়িব লাগে আৰু সময় সোনকালেই আকৌ ভাল হ'ব সো সেয়ে ভাললৈ ঘূৰি আহিব স্বাভাৱিক হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে আগতে যেনেধৰণে তেওঁলোকে পঢ়া শুনা আগবঢ়াইছিল সেই প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হ'ব এই মুহূৰ্তত দিনেশ লাহোটি আছে তেখেতৰ সৈতে কথা পাতিম আপুনি যিহেতু নিজেই এই গোটেই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল ছুপাৰ 30ৰ সৈতেও আপুনি জড়িত হৈ আছিল তেওঁলোকে কোনটো পেচত কাম কৰি আছে আপুনি নিশ্চয় জানে আৰু অসমৰ ক্ষেত্ৰত আমি যদি কওঁ তেতিয়াহ'লে চিভিল ছাৰ্ভিচেছতেই হওক বা অন্যান্য প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা আছে সেই পৰীক্ষাসমূহত হওক ছাত্ৰ ছাত্ৰীসকলৰ উদ্যমটো ক'ৰবাত যদি হ্ৰাস পাইছে তাক আকৌ আমি ট্ৰেকলৈ অনাটো আমাৰ দায়িত্ব এই ক্ষেত্ৰত ভিজন 50 কেনেধৰণে ৰোল প্লে কৰিব বুলি আপুনি ভাবে जैसे कि सर ने बताया कि विजन 50 इज नॉट अ कोचिंग सेंटर वी आर अ मेंटरिंग इन काउंसिल मेंटरिंग लाइक वी आर हेल्पिंग स्टूडेंट वी आर मेंटरिंग स्टूडेंट टू क्रैक दैट पर्टिकुलर एग्जाम अभी देखिए कोई भी एक एग्जाम होता है वो एक कंपटीशन हम जो बात कर रहे हैं चाहे JEE हो चाहे नीट हो चाहे UPSC हो वो एक नेशनल लेवल का कंपटीशन है एंड वी आर ऑल आर अवेयर कि कितने कम स्टूडेंट को असम से मिलता है जब मैं भी 2011 में जब मैं IIT गुवाहाटी में गया था फर्स्ट डे एंड आई वाज वेरी शॉक्ड टू सी मुझे लग रहा था कि गुवाहाटी में हूँ मैं तो मुझे लग रहा था कि बहुत ज़्यादा स्टूडेंट्स होंगे असम से या नॉर्थ ईस्ट से बट बहुत कम स्टूडेंट्स थे मेरे बैच में फ्रॉम असम एंड नॉर्थ ईस्ट और जब मैंने उसको देखा समझा उस चीज़ को कि ये ऐसा क्यों हो रहा है तो एंड हैव बीन वर्किंग विद मेनी कोचिंग इंस्टीट्यूट अभी देखिए पेंडेमिक की वजह से काफ़ी चीज़ें बहुत डिफरेंट हो गई है वी हैव टू नाउ रीसेट एंड ऑल्सो रीस्टार्ट अभी पेंडेमिक के समय में हमने ये रियलाइज़ किया कि बच्चों को एक्चुअली हम जो बोलते हैं कि हमें एक आत्मनिर्भर भारत बनाना है मुझे लगता है कि ये पेंडेमिक हमें ये भी सिखा रहा है कि हमें पहले स्टूडेंट को आत्मनिर्भर भी बनाना है और स्टूडेंट आत्मनिर्भर कैसे बनेगा जब वो बनेगा जब उसको पढ़ना सिर्फ हम बच्चों को यूजुअली बताते हैं कि क्या पढ़ना है बट उनको ये भी चाहिए कि कैसे पढ़ना है अभी जैसे हम देखिए अगर मान लीजिए अगर मुझे कोई एक स्पोर्ट्स में अगर हम देखते हैं असम से या नॉर्थ ईस्ट से बहुत लोग नेशनल लेवल में हमारे को रिप्रेजेंट कर रहे हैं बिकॉज उन्हें कोच मेंटर मिलते हैं हम वो सेम कॉन्सेप्ट को एक तरीके से हम देख रहे हैं कि IIT मेडिकल की प्रिपरेशन में मैंने काफ़ी इंस्टीट्यूट में पढ़ाया है एंड मैंने एक कॉमन चीज़ देखा है कि मैक्सिमम बच्चों को पता ही नहीं है कैसे पढ़ना है उनको पता है कि ये टॉपिक है ये बता दिया एक गए आपने एक मटेरियल कवर कर लिया एक शीट सॉल्व कर लिया दैट इज नॉट इनफ टू क्रैक द एग्जाम पढ़ारो एटा प्रक्रिया থাকে और उसको ये भी समझना जरूरी है कि वो कैसे पढ़ना है सो हम जो एक मेंटरिंग का जो हम विजन 50 एकेडमी में हम क्या है हमारा कॉन्सेप्ट है ऑफ मेंटरिंग द स्टूडेंट का क्या कॉन्सेप्ट है कि हम बच्चों को मेंटर करते हैं नॉट ओनली ऑन स्टडिंग व्हाट टू लर्न इन कॉम्पिटिटिव एग्जाम में ये भी समझना जरूरी है व्हाट नॉट टू लर्न
राइट क्योंकि इतना सिलेबस वास्ट है, इतना ज़्यादा मटेरियल अवेलेबल है, हमें बच्चों को फिल्टर्ड एंड वेल क्यूरेटेड कंटेंट भी देना है। एट द सेम टाइम जब बच्चे को कैसे डाउट रहते हैं कि मैं अगर मान लीजिए फिजिक्स पढ़ रहा हूँ या केमिस्ट्री पढ़ रहा है या बायोलॉजी या मैथ्स, उनको ये भी समझ में आना चाहिए कि कैसे रिवाइज करना है, कैसे टाइम मैनेज करना है। इस पैंडेमिक की सिचुएशन में ऑनलाइन इज द वे, डेफिनेटली ऑनलाइन एक तरीका है, बट कैसे आप टेक्स्ट बुक से भी बहुत अच्छे से पढ़ सकते हो। बिकॉज मेरा ऐसा मानना है कि टेक्स्ट बुक इज वन ऑफ द बेस्ट टेक्नोलॉजी दैट इज देयर विद द चिल्ड्रन। वो टेक्नोलॉजी को हमें बहुत यूटिलाइज करना है, बिकॉज वो बुक भी एक टेक्नोलॉजी ही है। तो कैसे बुक से पढ़े, कैसे सेल्फ लर्निंग करें, कैसे आप अपने टेक्स्ट बुक एज वेल एज ऑनलाइन मिक्स्ड, जिसको हम बोलते हैं ब्लेंडेड लर्निंग, टेकिंग द बेस्ट ऑफ बोथ द वर्ल्ड, ऑफलाइन का भी एंड ऑनलाइन का, हम उनको पूरा इंटीग्रेट करके एक बच्चों के लिए एक एक्सपीरियंस क्रिएट कर रहे हैं विजन 50 एकेडमी के थ्रू। अच्छा। एक और एक चीज मैं बताना चाहूंगा यहाँ पे, जैसे कि हम ये भी एक कंसीडर कर रहे हैं कि हम अज्यूम कर रहे हैं, जैसे कि आपने अपने स्टार्टिंग रिमार्क में कहा कि ये लास्ट 1.5 ईयर बच्चों का लर्निंग काफी हद तक पॉज हो गया है। अभी उसको रीस्टार्ट करने के लिए हम सिर्फ ये नहीं बोल सकते हैं कि बच्चे पढ़ो, आपको पढ़ना है, आपको एग्जाम क्रैक करना है, दैट इज नॉट इनफ, दैट इज एन एक्सटर्नल थिंग। वी हैव टू हम एक प्रोग्राम, क्योंकि मेरा एक्सपर्टाइज या हमारे टीम में जो लोगों का एक्सपर्टाइज है वो एक एक्सपीरियंस है, और हमें एक्सपीरियंस ये सिखाता है कि बच्चों को एक बहुत स्ट्रक्चर्ड तरीके से अगर हम लेके जाए, ये ध्यान में रखते हुए कि वो जो 1-1.5 साल जो उनका लॉस हुआ है उसको हमें ब्रिज करना है। तो हम जो विजन 50 में जो हम एक बहुत ही इनोवेटिव एक ब्रिज करिकुलम हमने प्रिपेयर कर रहा है, जहां पे हम बच्चों को ये अज्यूम करके कर रहे हैं कि अजम्पशन लेके चल रहे हैं कि बच्चों का ये लर्निंग लॉस हुआ है, और वो फाउंडेशन कॉन्सेप्ट है, चाहे वो बच्चा क्लास 10 में हो, चाहे क्लास 11 में हो, चाहे क्लास 12 का एग्जाम दिया हो, वो फाउंडेशन हमें स्ट्रेंथ करते करते उनको आगे लेके जाना है। एंड देखिए पेंडेमिक अभी सेकेंड वेव है, आगे थर्ड वेव भी आ सकता है, जिसके हम स्पेकुलेट कर रहे हैं। तो हमारा जो प्रोग्राम है, जैसे कि हमने बताया, इट्स अ मेंटरिंग प्रोग्राम। तो ये जो परेशानी चाहिए, हम वी आर रेडी, वी आर अज्यूमिंग कि सेकेंड वेव के बाद थर्ड वेव भी आ सकता है, एंड शायद फिजिकल क्लासेस थोड़ा डिले हो। यस, तो हमने जो प्रोग्राम बनाया है वो ऐसा बनाया है कि वो हर स्टूडेंट को हमें इंडिपेंडेंटली कैसे स्ट्रांग बनाना है, वो उनका जो करंट लेवल ऑफ प्रिपरेशन है कैसे वो एक्सेलरेट कर सके। तो विजन 50 के थ्रू क्लास 10 पास स्टूडेंट, क्लास 11 to 12 मूविंग स्टूडेंट एंड 12 पास स्टूडेंट, ये तीनों बच्चों के लिए हमारे पास JEE नीट के लिए अगर वो प्रिपेयर करना चाहते हैं तो हमारे पास कोचिंग प्रोग्राम भी है, हमारे पास स्कूल इंटीग्रेटेड प्रोग्राम है। हमारे 2 स्कूल है अंडर ERDF फाउंडेशन, सेंट्रल पब्लिक स्कूल करीमगंज, पत्थरकांडी, एंड सेंट्रल पब्लिक स्कूल बदरपुर। वहां पे हम लोग एक स्कूल इंटीग्रेटेड प्रोग्राम स्टार्ट कर रहे हैं। आइडिया क्या है उसका कि यूजुअली बच्चों को ऐसा रहता है कि 10th के बाद हम गुवाहाटी चले जाते हैं, एनीवेयर फ्रॉम असम। मैं भी जब अपने होम टाउन में था तो मेरे को भी था कि गुवाहाटी चले जाते। इट्स अ वेरी कॉमन थिंग, पीपल फील कि हम गुवाहाटी जाएंगे, कुछ एक मैजिक चीज होगा और हमें यहाँ सब कुछ मिल जाएगा एंड वी विल बी एबल टू क्रैक द एग्जाम। अपना होम टाउन कोड है ढेकियाजुली। तो आप देखेंगे कि वो जो बच्चे को जो आना है गुवाहाटी में, वो एक बहुत कॉमन रहता है। बट अभी पेंडेमिक सिचुएशन में पेरेंट्स के 2 कंसर्न है, ठीक है हमें गुवाहाटी भेजना है, बट क्या हमें एक सेफ सिक्योर एनवायरनमेंट मिलेगा? एग्जैक्टली। क्या अभी ये कोविड का सिचुएशन में क्या हम अपने बच्चे को रैंडमली किसी हॉस्टल में रख सकते हैं? अगर कुछ पैंडेमिक का कुछ सिचुएशन हुआ, क्या सेफ्टी, हाइजीन एंड एक जो एक बच्चे को एक 360 डिग्री एक हॉलिस्टिक जो केयर चाहिए, क्या कोचिंग वो भी देगा? क्योंकि हम पेरेंट वहां है नहीं, कभी भी कुछ भी हो सकता है। तो हमने इस प्रॉब्लम को सॉल्व करने के लिए वी हैव 2 सॉल्यूशंस। वन इज फॉर द स्टूडेंट ऑफ करीमगंज। करीमगंज में क्योंकि हमारे 2 स्कूल्स हैं, तो हमने वहां पे एक स्कूल इंटीग्रेटेड प्रोग्राम स्टार्ट किया है विद हॉस्टल फैसिलिटी। अच्छा। कल ही हमने एक लास्ट संडे को हमने एक टैलेंट हंट एग्जाम किया था। आप जो विजन 50 में जो 50 देखते हैं, 50 है हमारा, हमें 50 बच्चों को 100% स्कॉलरशिप देना है। मैं हेतुए खुदिम বুলি ভাবিছিলো যে 50 কি ৰিপ্ৰেজেন্ট কৰে। यस, सो 50 रिप्रेजेंट दैट 50 स्टूडेंट शुड बी गिवन 100% स्कॉलरशिप। अच्छा। अगर एक बच्चे के पास मेरिट एंड डेडिकेशन है, मेरिट इन द सेंस कि जो भी उन्होंने जहां तक पढ़ा है, अगर एक बेसिक टैलेंट है उनके पास और अगर उनके अंदर डेडिकेशन है, देन वी विल आपके लिए आपके एजुकेशन में आपका फाइनेंशियल पैसा, एक फी स्ट्रक्चर काफी पेरेंट्स लोग अफोर्ड नहीं कर सकते। और पैंडेमिक में हम जानते हैं इट इज नॉट ओनली हिट देम, ये पैंडेमिक ने हमें फाइनेंशियली भी हिट किया है, मतलब काफी लोगों को। तो हम उस चीज को ध्यान में रखते हुए कि 50 का हमारा कॉन्सेप्ट ये था कि हम 50 स्टूडेंट्स को लेंगे और हम उनको 100% स्कॉलरशिप देंगे, थैंक्स टू ERDF फाउंडेशन दैट यू नो दे हैव रियली कम अप विद दिस आइडिया कि हम 50 बच्चों को फ्री स्कॉलरशिप देंगे। अगर आपके पास टैलेंट है तो हमारे पास अपॉर्चुनिटी है, हमारे पास मेंटर्स है, एंड वी आर नॉट सेइंग कि आपने हमें स्कॉलरशिप 100% स्कॉलरशिप विद द बेस्ट क्वालिटी सपोर्ट। तो ऐसा नहीं है कि हम जस्ट रैंडमली बोल रहे हैं कि 50% आप आ जाइए 100% दे देंगे। नो, वी हैव अ कंप्लीट, जैसे आपने सर ने बताया, हमारे सारे फैकल्टीज जो हमारे कोर फैकल्टी ग्रुप है वो सब 10 to 15 इयर्स एक्सपीरियंस है। हमारे कलेक्टिवली टीम का लाइक अगर हम उस दिन बैठ के कैलकुलेट कर रहे थे, वी हैव प्रोड्यूस मोर देन 5000 डॉक्टर्स एंड इंजीनियर्स फ्रॉम नॉर्थ ईस्ट।
So that is the collective experience of the team that we have right now, and we are still growing the team. तो 50 का इनिशिएटिव वही है, 50 फॉर नीट, 50 फॉर जेई, 50 फॉर यूपीएससी, एंड जो सर ने बताया हम अगर आगे भी जो हम कॉम्पिटिटिव एग्जाम्स स्टार्ट करेंगे उसमें हमारा 50 का कॉन्सेप्ट है फ्री स्कॉलरशिप, एंड आई एम श्योर सर कैन गिव मोर लाइट टू इट. सो या दिस इज व्हाट आई वांटेड. সুন্দৰ. মই সেইটো কথাই ছাৰৰ পৰা জানিবলৈ বিচাৰিছোঁ যে ছাৰ এতিয়া আপোনালোকে যিখিনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ছাত্ৰ ছাত্ৰীসকল নিশ্চয়কৈ ইয়াৰ পৰা লাভান্বিত হ'ব, আমি সেইটোৱে আশা কৰিছোঁ. কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে লাইনত, পোনপটীয়া সম্প্ৰচাৰ তেওঁলোকৰ ওচৰলৈও যাম, কিন্তু চমুকৈ এটা কথা আপোনাৰ পৰা জানিম ছাৰ, যিটো অনলাইন ক্লাছক লৈ বহুতৰে বহুত কথা. কিছুমানে কৈছে যে যিহেতু অফলাইন ক্লাছটো একেবাৰে বন্ধ হৈ গৈছে, গতিকে অনলাইন ক্লাছ যদি নহ'ল হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ হয়তো পঢ়া শুনা একেবাৰে ৰৈ গ'ল হয়, গতিকে তেওঁলোকে বহুতেই অনলাইন ক্লাছক আদৰণি জনাইছে. আন একাংশৰ মতে অনলাইন ক্লাছৰ জৰিয়তে উচিত শিক্ষাটো পোৱা যোৱা নাই. এই ক্ষেত্ৰত ছাৰ আপোনালোকে এই গোটেই দুইটা বিষয় কেনেধৰণে ব্ৰিজ কৰিব? চাওক, হায়াৰ এডুকেশ্যনত যিবিলাক আছে এইবিলাকতো নিজে বুজি পায়. হয়, চিৰিয়াছ যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাকেতো ক্লাছটো চিৰিয়াছলি এটেণ্ড কৰিছে. চিলড্ৰেনছৰ ক্ষেত্ৰততো বহুত বেলেগ এফেক্টো আছে, তাৰ এডভাৰ্ছ এফেক্ট পৰিছে. আমি মোৰ নিজৰ ল'ৰা দুটা সৰু, এইবিলাকে ঘৰত আছে, অনলাইন ক্লাছ কৰিছে. তো মনিটৰিংটো যদি ঘৰত নাথাকে, অনলাইন এডুকেশ্যনটো কেতিয়াও ফেভাৰেবল নহয় ফৰ দি চিলড্ৰেন. তো ঘৰত মনিটৰিংটো এটা ইম্পৰ্টেণ্ট. হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত দুটা হৈছে, যিবিলাক এভাৰেজ ষ্টুডেণ্টছ, নট ষ্টুডেণ্ট যিকোনো ইনষ্টিটিউশ্যনত থাকে সেইবিলাকেতো এইটো বহুত এটা চিৰিয়াছলি লোৱা নাই. এইবিলাকে আমি যদি মই গুগল মিটত ক্লাছ লৈছোঁ বা জুমত ক্লাছ লৈছোঁ, সি অন কৰি পেলাই ইফালে সিফালে গৈছে. বাট হোৱাট উই আৰ ডুইং এট আৱাৰ লেভেল, আমাৰ ইউনিভাৰ্চিটিত বা কলেজত আমি ৰেণ্ডমলি ষ্টুডেণ্টছৰ এটেণ্ডেঞ্চ, ৰেণ্ডমলি ষ্টুডেণ্টক কুৱেশ্যন কৰা, এই বস্তুটো আমি অৰিয়েণ্ট কৰিছোঁ ফেকাল্টিবিলাক, যাতে চ' দেট দে কেন চেক দি এটেণ্ডেঞ্চ এইটো কৰাৰ কাৰণে. তো অনলাইন এডুকেশ্যন ইজ নট এট অল সলিউশ্যন, আই এম টেলিং ইউ. অনলাইন এডুকেশ্যনটো আমি কোনো ষ্টেক হোল্ডাৰেও এইটো ভালকৈ ছাপোৰ্ট কৰা নাই. ইট মাষ্ট বি এ কমপ্লিমেণ্টাৰী ওৱান. চিটুৱেশ্যনটো যেহেতু এডভাৰ্ছ হৈ গৈছে, পেণ্ডেমিক চিটুৱেশ্যনত দেয়াৰ ইজ ন আদাৰ সলিউশ্যন, বিকল্প নাই. এতিয়া আমাৰ কথা হ'ল, ষ্টুডেণ্টক যদি আমি অনলাইন ষ্টাডি মেটেৰিয়েল দিব পাৰোঁ, আৰু ষ্টাডি মেটেৰিয়েলখিনি তেওঁ যদি প্ৰিণ্ট আউট লৈ পেলাই ঘৰত লৈ লয় তো পঢ়িব পাৰিব ভালকৈ. এইবিলাক লজিষ্টিক্সবিলাক কৰিব লাগে. 2 নম্বৰ কথা যে গভৰ্ণমেণ্টৰ কাম কৰিবলগীয়া বহুত আছে এডুকেশ্যনৰ ছেক্টৰত. হেল্থত খুব ভালকৈ কাম কৰিছে, চব বস্তু সলিউশ্যন দিছে, কিন্তু হেল্থ ভাল থাকিলেওতো নহ'ব, আমাৰ লগতে মানুহক এংগেজো কৰিব লাগিব. এই ষ্টুডেণ্টবিলাকক এংগেজ কৰাৰ কাৰণে যিটো ইণ্টাৰনেটৰ যিটো ব্যৱস্থা, আমিতো খালি কৈ আছোঁ. প্ৰথম আপোনাৰ মনত আছে যেতিয়া ফাৰ্ষ্ট পেণ্ডেমিক আহিছে, তেতিয়া এভৰি হোৱেৰ হিউ এণ্ড ক্ৰাই, অনলাইন এডুকেশ্যনত চবে বাধা দিছিলে, স্কুলৰ ষ্টুডেণ্টবিলাকে মানা নাছিলে. স্কুলৰ ষ্টুডেণ্টে কৈছে আমি ক্লাছ কৰা নাই, আমি এক্সাম নিদিওঁ. ইভেন গুৱাহাটী ইউনিভাৰ্চিটি প্ৰব্লেম ফেচ কৰিছে. এটাই প্ৰব্লেম আছিলে নেটৱৰ্ক. সেই নেটৱৰ্কটো আগৰ নিচিনা এতিয়াও আছে. নেটৱৰ্কটো যে ৰুৰেল এৰিয়াত আমাৰ ষ্টুডেণ্ট মেক্সিমাম 80-90% ষ্টুডেণ্ট দে বিলংগিং টু ফ্ৰম ৰুৰেল এৰিয়া, সেই ৰুৰেল এৰিয়াৰ নেটৱৰ্কটো এতিয়াও বেয়া হৈ আছে. এই বস্তুটোৰ ওপৰত গভৰ্ণমেণ্টে কাম কৰিব লাগিব, আমি ৰেডি হৈ থাকিব লাগিব. যদি আৰু দীঘলীয়া টাইমৰ কাৰণে যিটো গৈ থাকে, আমি এইটো আৰু ইণ্টাৰেষ্টিং কৰিব পাৰোঁ. ফৰ এক্সাম্পল, আমাৰ আইডিয়াটো কি? এতিয়া আমাৰ ভিজন 50ৰ আইডিয়াটো হ'ল যে উই ৱান্ট টু কানেক্ট অল দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ বাই নেক্সট 2-3 years. তাৰ পাৰ্পাছটো হ'ল যে এটা ডিষ্ট্ৰিক্টত আমি এটা ভাল ইনষ্টিটিউশ্যনৰ লগত আমি কলাবৰেশ্যন, আণ্ডাৰষ্টেণ্ডিং কৰিম, টাই আপ কৰিম. তেওঁলোকৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, তাৰ পৰা আমি এটা ক্লাছৰুম ল'ম, আৰু সেই ক্লাছৰুমটো আমি পূৰা ডিজিটাইজড, মানে ডিজিটেল ক্লাছৰুম, ইউ কেন চে স্মাৰ্ট ক্লাছৰুম আমি কৰি পেলাই আমি ইয়াৰ পৰা স্মাৰ্ট ফেকাল্টি, যিজন ফেকাল্টি তাতে এভেইলেবল কেতিয়াও নহ'ব এটা ডিষ্ট্ৰিক্টত, এই ক্লাছখিনি আমি ডেলিভাৰ কৰিম. আৰু ওচৰৰ ষ্টুডেণ্টখিনি সেই ক্লাছৰুমত আহি যাব, তেওঁলোকৰ ইণ্টাৰনেটৰ দৰকাৰ নাই, হাই বেণ্ডৰ ইণ্টাৰনেটৰ দৰকাৰ নাই. এই ষ্টুডেণ্টখিনি যদি 50টা ষ্টুডেণ্ট যদি এটা ক্লাছৰুমত আহি যায়, তেওঁলোকক আমাৰ এজন ছুপাৰভাইজাৰ বা এজন লোকেল টিচাৰ থাকিলে মনিটৰিং কৰিব পাৰিব. চ' ষ্টুডেণ্টছ উইল নট বি ডুইং এনি নটি এক্টিভিটিজ, দে উইল বি এটেণ্ডিং ক্লাছেছ, এণ্ড ইট উইল বি এ কমপ্লিটলি বোথ ৱে কমিউনিকেশ্যন. মানে আমি টেকনলজিটো ডেভেলপ কৰিলে এইটো খুব কষ্টলি এক্সাৰচাইজ নহয়. মোটামুটি দেখিছোঁ 4 লাখ 5 লাখ টকা খৰচ কৰিলে এটা ক্লাছৰুম, 50 কেপাচিটি ক্লাছৰুমক আমি ইয়াৰ পৰা ভাল টিচাৰ দি আমি ক্লাছ ল'ব পাৰিম. তো দেট ইজ ওৱান অফ দ্য থিং that we are in a position we can do. কিন্তু আমিতো মাছিভ ষ্টুডেণ্টছৰ কাৰণে আমি এইটো সলিউশ্যন দিব নোৱাৰোঁ. গভৰ্ণমেণ্ট কেন কাম উইথ ছাচ কাইণ্ড অফ ফেচিলিটিজ. গভৰ্ণমেণ্টে যদি ক্লাষ্টাৰ ৱাইজ যদি ভাবে যে এটা ডিষ্ট্ৰিক্টত আমি 10টা-15টা আমি চেণ্টাৰ কৰিম আৰু ষ্টুডেণ্টবিলাকক এটলিষ্ট এংগেজ কৰাৰ কাৰণে অল্টাৰনেটিভ কৰিম, ইট ইজ নট এ ভেৰি এট অল কষ্টলি এক্সাৰচাইজ. মানে মই কৈ আছোঁ যিটো 4 লাখ 5 লাখ খৰচ কৰিলে এটা স্কুলৰ যদি এটা ক্লাছৰুম হৈ যায়, দেন অল্টাৰনেটিভলি উই কেন ইনভাইট দি ষ্টুডেণ্ট, দে কেন কাম, এণ্ড ইভেন দি এক্সামিনেশ্যনটো বাৰ কেঞ্চেল কৰি দিব লাগে. কিবা এইবাৰ কৰিলোঁ, নেক্সট ইয়াৰো যদি এক্সাম কেঞ্চেল কৰিলোঁ, তো এটা ষ্টুডেণ্টৰ মাজত এটা সাংঘাতিক চাইকলজিকেল কথা আহি যাব. সেইকাৰণে এক্সামটো আমি পাতিবলগীয়া এটা এনভাইৰনমেণ্ট আমি ক্ৰিয়েট কৰিবই লাগে. আৰু সেইটো কৰাৰ কাৰণে আপুনি কি
আজি আমি CCTV লগাও আমাৰ অনলাইন আমি মনিটৰিং কৰিব পাৰোঁ এই অনলাইন মেকানিজমটো যদি আমি আদাৰ এডিশ্যনেল যিবিলাক টেকনলজিকেল টুলছ আছে সেইটো যদি আমি লৈ পেলাই যদি আমি এডপ্ট কৰোঁ মইতো আমি ক্লাষ্টাৰ ৱাইজ আমি সলিউশ্যন দিব পাৰোঁ ফৰ এক্সাম্পল আজি আমি আমি মেট্ৰিকৰ যদি এক্সাম পাতিব বিচাৰিছোঁ আমি ফেজ ৱাইজ এক্সাম কণ্ডাক্ট কৰিব পাৰোঁ দেয়াৰ ইজ ন প্ৰব্লেম অন ইট হয় কিন্তু তাৰ কাৰণে প্ৰপাৰ প্লেনিং লাগিব প্লেনিং এটা লাগে ফোন আছে কেইবাটাৰ লগতে পোনপটীয়া সম্প্ৰচাৰ আছে মই প্ৰথমটো ফোন ল'বলৈ বিচাৰিছোঁ হেল্ল' হেল্ল' হয় হয় আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিব বিচাৰিছিলে হয় হেল্ল' হয় মই শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিব বিচাৰিছিলে মই কলাগাঁৱৰ পৰা কৈছোঁ হয় কি সুধিব বিচাৰিছিলে তাৰমানে আমাৰ ল'ৰাই এইবাৰ মেট্ৰিক দিয়া কথা আছিলে হয় তাৰপিছত আপোনাৰ পৰীক্ষাটো নহ'ল গতিকে আপোনাৰ এতিয়া এই যে মাৰ্কবিলাক যে দিব এইটো কমিটিৰ মতে মাৰ্কবিলাক হ'ব নে স্কুলৰ মতে হ'ব নে আপোনাৰ কি বেচিছত হ'ব নহয় চাওক সেই বিষয়সমূহ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ফোনটো কৰাৰ বাবে আমি সেই বিষয়সমূহ আজি আলোচনা কৰা নাই আজি আমি আলোচনা কৰি আছোঁ বিশেষকৈ উচ্চ শিক্ষাৰ বিশেষকৈ আনসাৰটো এনেকা যদি CBSE হৈছে নিশ্চয়তো CBSE অলৰেডি তেওঁলোকেতো দি দিছে গাইডলাইন পলিচি গাইডলাইন দি দিছে এইটো ইণ্টাৰনেল এছেছমেণ্ট আৰু স্কুলে বিভিন্ন ধৰণৰ পেৰামিটাৰ কনচিডাৰ কৰি পেলাই দিব সিমিলাৰলি ইয়াতেও কমিটিয়ে এনেকা ধৰণৰ এটা পেৰামিটাৰ ওলাব খালি টেকনিকেল প্ৰব্লেমটো হ'ল আমাৰ ইয়াতে সেৱাৰ আণ্ডাৰত বা কাউন্সিলৰ আণ্ডাৰত এনেকা কোনো ইণ্টাৰনেল ইভ্যালুয়েশন বা মার্কস রেকর্ডিং বা এনেকা সিস্টেমটো নাই CBSE এর ক্ষেত্রে যেহেতু আমার দুটা স্কুল CBSE আমি জানো যে ইন্টারনাল মার্কস কিনি আগতে পঠাব লাগে সো অলরেডি সাম রেকর্ড ইজ अवेलेबल উইথ দ্য CBSE এতে ম্যানিপুলেশন করার কোনো চান্স নাই বাট ইন কেস অফ সেবা কাউন্সিল ইট ইজ আ ব্রেইনস্টর্মিং সেশন আজিও আছিল নেকি এটা আজি বৈঠক হৈ গৈছে কিন্তু আজি কোনো ধৰণৰ সিদ্ধান্ত তেওঁলোক উপনীত নহল তেওঁলোকে কাইলৈ আৰু পৰহিলৈ আকৌ বহিব বহি তেওঁলোকে বিশেষকৈ ইভালুয়েশ্যনৰ যিটো প্ৰক্ৰিয়া বা মূল্যাংকনৰ যিটো প্ৰক্ৰিয়া সেইটো তেওঁলোকে আলোচনা কৰিব আপোনালোকে নিশ্চয় 24 ঘণ্টাৰ পৰা 37 ঘণ্টাৰ ভিতৰত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ পাব এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰলৈ যাম আমাৰ সৈতে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী উপস্থিত আছে প্ৰথমে ৰাজীৱ আমি কাক পাইছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ লখিমপুৰৰ পৰা এগৰাকী ছাত্ৰ আছে এগৰাকী ছাত্ৰী আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাৰ নামটো পৰিচয়টো জনাব আৰু কি সুধিব বিচাৰিছে হয় নমস্কাৰ মোৰ নামটো হৈছে স্মিতা বৰুৱা মই উত্তৰ লখিমপুৰ জিলাৰ পৰা গৈছোঁ মই বৰ্তমান গুৱাহাটী অৱস্থিত পুনে ইনষ্টিটিউট অফ বিজনেছ মেনেজমেণ্টৰ ছাত্ৰী মই বাণিজ্য শাখাৰ দ্বিতীয় ষাণাত্মিকৰ ছাত্ৰী আৰু মোৰ পোনপটীয়া প্ৰশ্নটো হৈছে মই বৰ্তমান কেট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ কেট 2022 কাৰণে গতিকে দেখিব পোৱা গৈছে যে কেট এক্সামটো এনেকুৱা এটা এক্সাম হৈছে যিটো এক্সাম আপোনাৰ প্ৰত্যেক বছৰে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তাৰ কাৰণে এপিয়াৰ কৰে গতিকে তাৰ ক্ষেত্ৰত মোৰ প্ৰশ্নটো হ'ল যে প্ৰায় যেহেতু বহুতো ল'ৰা ছোৱালীয়ে এই এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰে বা এই এক্সামটো অৱতীৰ্ণ হয় কিন্তু তাৰ ক্ষেত্ৰত প্ৰায় কিছু কম সংখ্যক ল'ৰা ছোৱালীয়েহে মানে আশা কৰা মতে ফলাফল দেখাবলৈ সক্ষম হয় গতিকে মোৰ কুৱেশ্যনটো হৈছে কি ষ্ট্ৰেটেজি অৱলম্বন কৰিলে এই এক্সামটোত শিক্ষাৰ্থীৰে মানে নিজে ভবা মতে ফলাফল লাভ কৰিব পাৰি মানে কেটটো কেনেকৈ ক্ৰেক কৰিব পাৰি সেইটো প্ৰশ্ন আপোনাৰ ঠিক আছে হয় 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 মানে হয় নিশ্চয় আমাৰ অতিথি দিনেশ লাহোটিয়ে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব देखिए कैट का जो एग्ज़ाम है उसका आपने अगर पैटर्न देखा है अगर एग्ज़ाम का तो कैट बेसिकली आपका ये देखना चाहते हैं कि आपके अंदर मैनेजरियल एप्टीट्यूड कैसा है या जो आपको काम आप जब मैनेजर बनोगे तो आपको क्या क्या स्किल्स की ज़रूरत पड़ेगी टू बिकम अ वेरी गुड मैनेजर आप उसमें देखेंगे कि आई थिंक आपको पता ही होगा पैटर्न एक मैथमेटिक्स के कुछ पोर्शन है जिसको हम लोग बोलते हैं क्वांटिटेटिव एप्टीट्यूड लॉजिकल रीजनिंग होता है डेटा इंटरप्रिटेशन होता है एंड देयर इज समथिंग कॉल्ड एज लैंग्वेज में रीडिंग कॉम्प्रीहेंशन एज वेल एज ग्रामर एंड रिलेटेड थिंग्स आता है तो देखिए अगर एक्चुअली कैट के लिए प्रिपेयर करना है देयर आर मेनी कोचिंग इंस्टीट्यूट्स एंड देयर आर मेनी मटेरियल अवेलेबल फ्री ऑफ कॉस्ट ऑनलाइन आप वो तो डेफिनेटली देख ही सकते हैं आई वुड जस्ट सजेस्ट यू बिकॉज टाइम थोड़ा कम है दो चीज़ें मैं आपको सजेस्ट करूंगा एक कि आप अपने सबसे पहले आप एक टेस्ट दीजिए मॉक टेस्ट दीजिए और देखिए कि आपके कौन से एरियाज वीक है कोचिंग पे जाके डायरेक्टली आप अगर क्लासेस स्टार्ट करोगे तो आपको पता नहीं होगा कि आपको किस चीज़ के लिए आपका गैप है जो आपको फिल करना है फर्स्ट ट्राई टू अंडरस्टैंड कि आपका गैप क्या है एवरीवन जो देख रहे हैं आप देखिए टेस्ट दीजिए जिसको आप कोई भी लास्ट ईयर का पेपर या लास्ट टू लास्ट ईयर का पेपर देखिए आप पहले देखिए आप अभी पेपर में कितना स्कोर कर रहे हैं क्योंकि उसका सिलेबस जो भी है वो आपने ऑलरेडी स्कूल या कॉलेज में ऑलरेडी पढ़ चुके हैं आप दैट्स नंबर वन वंस यू नो दैट ऑन द बेसिस ऑफ दैट अगर आप मान लीजिए आपको लग रहा है कि नहीं मेरा मैथमेटिक्स का पोर्शन बहुत वीक है टेक अ कोच फॉर दैट
और start preparing for that. अगर आपको लग रहा है कि इंग्लिश का पोर्शन मेरा वीक है, start preparing for that. That's number one. Number two is अगर आपको प्रिपरेशन का नंबर वन मंत्र जो मुझे लगता है वो ये है कि गिव एज मेनी मॉक टेस्ट एज पॉसिबल. आप टेस्ट दो, अपना प्रॉब्लम आइडेंटिफाई करो, देखो कहाँ पे एरिया आपका वीक है, उसको इंप्रूव करो एंड देन गो अगेन टू द नेक्स्ट टेस्ट. लास्ट एक चीज मैं आपको बोलना चाहूंगा, मैंने एक बहुत कॉमन क्वेश्चन देखा है बच्चों को कि मुझे कैट का एग्जाम देना है, बट फर्स्ट आई थिंक यू शुड ऑल्सो अंडरस्टैंड कि आपको कैट का एग्जाम देना क्यों है. और अगर आपका MBA गोल है, आई वुड जस्ट लाइक टू राइट नोट, लाइक मैं आपको सजेस्ट करना चाहूंगा कुछ 5-7 और एग्जाम्स जो आपको, जैसे आपने कहा कि बहुत कंपटीशन होता है, बहुत कम बच्चों को लिया जाता है, तो और क्या क्या एग्जाम्स है कैट के अलावा. यू कैन ऑल्सो गिव एग्जाम्स लाइक MAT, मैट, आप स्नैप दे सकते हो, SNAP, आप NMAT दे सकते हो जो कि नरसिंह मोहन जी का होता है, NMAT, आप CMAT दे सकते हो. CMAT इज कंडक्टेड बाय AICT के अप्रूव्ड कॉलेजेस, IITs के अंदर भी मैनेजमेंट के प्रोग्राम स्टार्ट हो गए, तो आप CMAT का एग्जाम भी दे सकते हो. सो आई वुड स्ट्रांगली रिक्वेस्ट XLRI का एग्जाम दे सकते हो, ZAT, XAT. तो आप सिर्फ एक एग्जाम के लिए प्रिपेयर मत करो, जो मैनेजमेंट में आपके जो सीरीज ऑफ प्रोग्राम्स है, जो अलग अलग प्रोग्राम्स है, सबको कलेक्टिवली प्रिपेयर करो, सबका पेपर सेम स्ट्रैटेजी, सबका पास पेपर देखो एंड ट्राई टू अंडरस्टैंड एंड देन यू कैन स्टार्ट योर प्रिपरेशन. उससे आपका आई थिंक 90% डाउट क्लियर हो जाएगा कि हाउ टू स्टार्ट द प्रिपरेशन. গ্ৰেট. গতিকে আপুনি নিশ্চয় এইটোৱে কৈছে যে তেওঁ নিজৰ যিটো উইকনেছ সেইটো তেওঁ নিজে দেখিব লাগিব, আৰু এই পৰীক্ষাসমূহৰ জৰিয়তে নিজক যেতিয়া তেওঁ পৰীক্ষা কৰিব, সেই পৰীক্ষাসমূহত তেওঁ নিজেই গম পাব যে তেওঁ ক'ত অলপমান দুৰ্বল হৈ আছে, সেই দুৰ্বলখিনিত তেওঁ সবল কৰিবলৈ নিজে চেষ্টা কৰিব লাগিব. মই ধন্যবাদ জ্ঞাপন কৰিছোঁ. আন এগৰাকী ছাত্ৰ আছে আৰু এগৰাকী ছাত্ৰী আছে. মই প্ৰথমতে গুৱাহাটীৰ পৰা এগৰাকী ছাত্ৰ আছে. মই আপোনাক স্বাগতম জনাইছোঁ. আপোনাৰ নামটো কি আৰু আপুনি কি সুধিব বিচাৰিব? হয়, মোৰ নাম জ্যোতিৰ্ময় শৰ্মা. হয়, মই মেইনলি বেংকিং ছেক্টৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ. হয়. চ' মই সুধিব বিচাৰিছোঁ যে এজন শিক্ষাৰ্থীয়ে যদি বেংকৰ কাৰণে প্ৰিপেয়াৰ কৰে বা UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰে, তেওঁ অকল এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাটো মানে তেওঁৰ কাৰণে ভাল হ'ব নে তেওঁ অভাৰঅল যিখিনি এক্সাম আছে, ধৰক নিজৰ ষ্টেটখনৰো এক্সাম থাকে বা APSC হওক, UPSC হওক, বেংক, SSC, ভালেকেইটা এক্সাম আছে, অভাৰঅল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাটো বেটাৰ নে যিকোনো অকল এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাটো তেওঁৰ কাৰণে লাভৱান হ'ব? মই সেইটো জানিব বিচাৰিছোঁ. কি ক'ব? এতিয়া কথাটো হ'ল কি, সদায় আমি মানে অপশ্যনছ থাকে, সদায় অপশ্যন ৰাখি চলিব লাগে. চ' মই জাষ্ট এটা কথা ক'ব বিচাৰোঁ যে যদি আমি UPSCৰ প্ৰিপেৰেশ্যন কৰোঁ আৰু UPSCৰ প্ৰিপেৰেশ্যন যদি আমি চিৰিয়াছলি ডেডিকেটেডলি কৰোঁ, তেতিয়া আমি UPSCৰ যোনটো চিভিল ছাৰ্ভিচেছ এক্সাম, য'ৰ পৰা IAS, IPS, IRS, 24 আদাৰ ছাৰ্ভিচেছ আছে তাত, চ' সেইটোৰ লগতে UPSCৰ আন পৰীক্ষা আছে, যেনেকৈ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত এছিষ্টেণ্ট কমাণ্ডেণ্টৰ এক্সাম হয়, UPSCয়ে পাতে. UPSCয়ে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ এছিষ্টেণ্ট প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰৰ এক্সাম পাতে. ইনফেক্ট যদি ডিফেন্সত যাব বিচাৰে CDS আছে. তাৰ বাহিৰে যোনটো UPSC প্ৰিপেৰেশ্যনত জেনেৰেল ষ্টাডিজ বিৰাটেই ষ্ট্ৰং হৈ যায়, ভাল হৈ যায়. তাৰ উপৰি অকণমান যদি আমি মেথছ আৰু ৰিজনিংটোত অকণমান আমি আৰু এক্সট্ৰা এটা এফৰ্ট দি দিওঁ, তেতিয়া আমি বেংকিঙৰ কাৰণে, বেংকিঙৰো আটাই বহুতকেইটা পৰীক্ষা আছে, যেনেকৈ SBIয়ে পাতে. তাৰ ওপৰত এই IBPSৰ বেংক POৰ হয়, SSC কম্বাইণ্ড গ্ৰেজুৱেট লেভেল, য'ৰ পৰা প্ৰায় 8,000 পৰা 15,000 পোষ্ট প্ৰত্যেক বছৰে ওলায়. চ' SSC কম্বাইণ্ড গ্ৰেজুৱেট লেভেল সেইটো পৰীক্ষা আছে. তাৰ বাহিৰে CAPFৰ ছাব ইনস্পেক্টৰৰ পৰীক্ষাও পাতে SSCয়ে. ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ এক্সাম হয়. ৰিচেণ্টলি বহুত পোষ্ট ওলাইছিলে, NTPC যোনটো নন টেকনিকেল পপুলাৰ কেটেগৰী কয়, তাত যথেষ্টখিনি পোষ্ট ওলাইছিলে. চ' এই ধৰণে প্ৰায় 20,000 ওচৰচি যদি আমি চাব যাওঁ, প্ৰত্যেক বছৰে অন্ততঃ মই কৈছোঁ 20,000 পোষ্ট ওলায় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ. প্লাছ এতিয়া এডভান্টেজ কি হৈ গ'ল কি, UPSC চিলেবাছটোৰ একদম ছেইম হৈ গ'ল আমাৰ APSCৰ চিলেবাছ. জাষ্ট এটা ডিফাৰেঞ্চ কি, আমাৰ অসমৰ ওপৰত এখন স্পেচিয়েল পেপাৰ আছে, তাৰ বাহিৰে বাকী আটাইকেইখন পেপাৰে UPSCৰ নিচিনা হৈ গ'ল. গতিকে এতিয়া যদি UPSC প্ৰিপেৰেশ্যন কৰিলে APSC অট'মেটিক হৈ গ'ল, বেলেগ একো দৰকাৰ নাই, অট'মেটিক সেইটো হৈ গ'ল. চ' সেইকাৰণে অপশ্যনছ বহুত আছে, জাষ্ট আমি কষ্ট কৰি নিজক মানে সাজু কৰিব লাগে. আৰু এটা মই কথা ক'ব বিচাৰোঁ, যেনেকৈ আগত কৈছিলে যে আমাৰ এটা ইয়াত মেণ্টেলিটি আছে, পাৰিম জানো, অল ইণ্ডিয়া লেভেলৰ পৰীক্ষা হয়, নেশ্যনেল লেভেলৰ হয়, বহুত কমে পায়, পৰীক্ষাটো অৱতীৰ্ণ হোৱাৰ আগতেই. চ' ক্লিয়াৰ কৰিবৰ কাৰণে প্ৰথম কথাটো যোনটো হ'ল, পঢ়াৰ আগত
নিজৰ মেণ্টেল কণ্ডিশ্যনিং যে মই পাৰিম আৰু যদি মই কষ্ট কৰোঁ মই নেশ্যনেল লেভেলৰ যিকোনো এক্সামেই ক্ৰেক কৰিব পাৰিম চ' আমি যদি যিমানেই নপঢ়োঁ যদি আমাৰ মনত এটা থাকে যে পাৰিম জানো সেইটো হ'লে সদায় আমাৰ কাৰণে এটা ডিছএডভান্টেজ গতিকে সদায় এটা মনত ৰাখিব লাগিব যে নপঢ়িলে নহ'ব বাট মই যদি কষ্ট কৰোঁ মই যদি পঢ়োঁ পৃথিৱীৰ যিকোনো পৰীক্ষাই মই দিব পাৰিম বা মই পাছ কৰিব পাৰিম এই ধৰণে এটা মেণ্টেল এটিটিউড লৈ পিনি নামিব লাগিব ইতিবাচক চিন্তা হয় ঠিক আছে মই আৰু এগৰাকী ছাত্ৰী আছে মই তেখেতৰ ওচৰত অলপ সময় পাছত গৈ আছোঁ যোৰহাটৰ পৰা তেখেত আমাৰ সৈতে সংযুক্ত হৈ আছে মই অলপ 5 মিনিটৰ পিছত তেখেতৰ ওচৰলৈ গৈ আছোঁ যিহেতু আমি ভিজন 50ৰ কথা পাতি আছোঁ গতিকে মই ছাৰৰ পৰা এটা কথা জানিবলৈ বিচাৰিম এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিজন 50ৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যতটো এটা অন্য দিশলৈ লৈ যাবলৈ বিচাৰিছে তেওঁলোকে ভিজন 50ৰ সৈতে কেনেধৰণে জড়িত হ'ব পাৰিব বা তেওঁলোকে এপ্লাই কেনেকৈ কৰিব পাৰিব ছাৰ চাওক ভিজন 50ৰ এই যে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বহুত কেইটামান মডুল আছে অলৰেডি আমাৰ দিনেশে কৈছে তাৰ কাৰণে আমি 50 জন ষ্টুডেণ্ট যিটো সিলেকশ্যন প্ৰচেছ আছিল লাষ্ট ছানডে আমি টেলেণ্ট হাণ্ট পাতি পেলাই ৰিজাল্ট দিছোঁ কিন্তু মোৰ দেন 50% ষ্টুডেণ্টে এক্সাম দিব পৰা নাই নেটৱৰ্কিঙৰ মানে ইণ্টাৰনেটৰ প্ৰব্লেমৰ কাৰণে চ' আমি আকৌ এইটো ৰিকনচিডাৰ কৰি পেলাই নেক্সট ছানডে আমি ৰাখিছোঁ মানে এই টেলেণ্ট হাণ্টটো মেইন পাতাৰ কাৰণটো হ'ল যে আমি গাঁৱৰ ল'ৰা ছোৱালী যিবিলাক ব্ৰিলিয়েণ্ট হয় ফাইনেন্সিয়েলি প্ৰব্লেম থকা সেইখিনি ষ্টুডেণ্টক আমি আইডেণ্টিফাই কৰি 50 জন ষ্টুডেণ্ট ল'ব লাগে কিন্তু আমি অলৰেডি 50 জন ষ্টুডেণ্ট দিছোঁ অলৰেডি আমি ৰিজাল্ট ডিক্লেয়াৰ কৰি আমি অলৰেডি পেপাৰ সেইটো দিয়া হৈছে আৰু ষ্টুডেণ্টে অলৰেডি গম পাইছে কোনে কোনে চিলেকশ্যন পাইছে এইটো কমপ্লিটলি ফ্ৰী 100% ফ্ৰী য'ত যেনেকৈ আছে গুৱাহাটী যিবিলাক পঢ়িব পাৰে গুৱাহাটীত পঢ়িব কৰিমগঞ্জত পঢ়িব আৰু আমি অনলাইন হৈছে এতিয়া অনলাইন হৈছে বাট ইমিডিয়েটলি ৱেন উইল বি গেটিং দি অপৰচুনিটি যেতিয়া গভৰ্ণমেণ্টৰ প্ৰট'কল আহিব আমি তেওঁলোকক নিজৰ ষ্টেচনত মাতি দিম তো এটা কথা নেক্সট হ'ল যে যিবিলাকে এইটো এডমিশ্যন প্ৰচেছ চলি থাকিব যিহেতু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টে হোৱা নাই মেট্ৰিকৰ ৰিজাল্টে হোৱা নাই সেইকাৰণে চলি থাকিব ভিজন যিটো আমাৰ vision50.org যিটো ৱেবছাইট আছে ৱেবছাইটত গ'লে প্ৰায় এণ্টায়াৰ ডিটেইলছটো ভালকৈ নেৰেট কৰা আছে দে কেন গ' ফৰ আদাৰৱাইজ কণ্টেক্ট নাম্বাৰো আছে তেওঁলোকে কমিউনিকেট কৰিব পাৰে আৰু যিটো চিভিল ছাৰ্ভিচৰ আছে এইটোৰ কাৰণে আমি জুলাইৰ 3rd উইকত আমি এণ্ট্ৰেঞ্চ টেষ্ট পাতিম বাকী আমাৰ এণ্টায়াৰ কাউন্সেলিং যিটো প্ৰচিডিউৰ আছে আমি যেতিয়া ফিজিকেলি আমি যাব পাৰিম বিভিন্ন ইনষ্টিটিউশ্যনৰ লগত আমি কলাবৰেশ্যন কৰিম পেলাই আমাৰ যিটো আমি কৈছোঁ যে ইট ইজ নট এ কোচিং চেণ্টাৰ ইট ইজ উইল বি গোয়িং ফিজিকেলি আমি এটা মেগাজিন কাৰণে আমি প্ৰিপেয়াৰ কৰি আছোঁ যে এটা মেগাজিন আমি মানে ষ্টাৰ্ট কৰিম যিটো মেগাজিন স্কুলৰ কাৰণে হ'ব চিলড্ৰেন মেগাজিন বুলি হ'ব এই মেগাজিনটো আমি ট্ৰাই কৰিম প্ৰতিটো স্কুলত এটা দুটা কপি যাবলৈ বাকী যদি ষ্টুডেণ্টে নিজে যদি গ্ৰাহক বিচাৰে হ'ব কিন্তু এই দিছ মেগাজিন উইল বি এ কেটালিষ্ট to convey all such kind of information, to disseminate all kind of information to the grassroots level. Otherwise, in general, student গাঁৱত কি হয় যাতে স্কুলত যায় ক্লাছ কৰে বাকি কোনো ইনফৰমেশ্যন নাপায় সো আৱাৰ মেইন ফোকাস ইজ দ্য রুরাল এরিয়া আমি স্টার্টিংৰ পৰা আমি এন্টায়াৰ ইয়াৰডি ফাউন্ডেশনৰ ফিলসফি ইজ দ্যাট উই অলওয়েজ connect the rural area and we work for the rural students city students er karone iman amar contribution dorkar nai because city student dhoni hok aru dukia garib hok tar karone kono problem nai they are getting all information they are getting newspaper they are getting internet everything is there so vision 50 academy is a 24/7 365 days amar service to thakibo students from all across college or hope বা কলেজৰ পৰা পাছ আউট হৈছে they need some guidance they can come physically if they are from Guwahati nearby district they can come tomorrow and our campus আহিব পাৰে UST ম যাব পাৰে we are ready to provide and Dinesh is a very good counselor and he is having his own organization Edugeny he works for the children so because of his expertise he is very much familiar and close to the various institutions so আমি এটা holistic approach যেনেকা স্টুডেন্টে যিবিলাক কোৱেশ্চন কৰিছে এটা কোৱেশ্চনত তো আনসাৰত তেওঁলোকৰ সলিউশন নহব পাৰে they can come down and we can provide them solution মই দিনেশ লাহতি আপোনাৰ পৰা সমকৈ জানিবা বহুত ছাত্ৰ ছাত্ৰী যিসকলে চাই আছে তেওঁলোকে জানিবলৈ বিচাৰিব এই যেটো পৰীক্ষাটোৰ কথা কোৱা হ'ল ভিজন 50 ৰ কাৰণে এই পৰীক্ষাটোত কেনে ধৰণৰ প্ৰশ্ন আহে আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ প্ৰিপেয়াৰ কৰিব কেনে ধৰণে পৰীক্ষাটোত তেওঁলোক অৱতীৰ্ণ হ'ব ओके जो स्टूडेंट क्लास 10th का एग्ज़ाम जो देने वाले थे अभी उनके लिए जो पेपर आएगा उसमें 20 क्वेश्चन मैथ्स का है 20 क्वेश्चन साइंस का है एंड 10 क्वेश्चन ऑन मेंटल एबिलिटी तो 50 मार्क्स का क्वेश्चन पेपर है जहाँ पे मतलब मार्क्स है और नेगेटिव है अगर आप गलत आंसर देते हैं तो वो डिटेल आपको हमारे vision50.org वेबसाइट पे मिल जाएगा गुटेखिनिया से और 11th एंड 12th के जो स्टूडेंट है जो 11 से 12 मूव कर रहे हैं बच्चे उनके लिए 11th का सिलेबस के ऊपर क्वेश्चन है फिजिक्स केमिस्ट्री बायोलॉजी या फिजिक्स केमिस्ट्री
मैथ्स, डिपेंडिंग आप JEE या नीट के लिए आप पेयर कर रहे हैं, एंड कुछ अराउंड 5 क्वेश्चंस ऑन मेंटल एबिलिटी. एंड सिमिलरली फॉर जो 12th पास, जो अभी 12th का एग्जाम दिया है उन्होंने, और अगर वो सोच रहे हैं कि हम 1 साल का ड्रॉप दें, क्योंकि काफी बच्चों को रहता है कि इस साल हमारा प्रिपरेशन हुआ नहीं और हम एक ड्रॉप देते हैं, 1 साल ड्रॉप देते हैं, परसेंटेज के लिए नहीं, एग्जाम का प्रिपरेशन के लिए. एग्जाम का प्रिपरेशन के लिए, क्योंकि बोर्ड्स का परसेंटेज तो अभी उनको पता ही नहीं है कि क्या मिलेगा, तो इट्स नॉट द क्वेश्चन, हेतु सिनेरियो नहीं. पर जो एग्जाम, जो बोर्ड के जो बच्चे 12 के बाद सोचते हैं कि मैं 1 साल का ड्रॉप दूं और उसमें अपना प्रिपरेशन करूं JEE या नीट का, तो वो बच्चे लोगों के लिए हमने 11 एंड 12 का सिलेबस के कॉमन क्वेश्चंस आएंगे फ्रॉम 11 एंड 12. तो जो भी स्टूडेंट है 27th ऑफ दिस मंथ हमारा ऑनलाइन टेस्ट है. आप उससे पहले प्लीज रजिस्टर बाय 25th ओनली. 25th तक आप रजिस्टर कर सकते हैं, और उसमें से जो टैलेंट एंड अगर आपका मेरिट है और अगर आपको हमारे साथ जुड़ना है तो हम आपको स्कॉलरशिप देते हैं. 100% स्कॉलरशिप तो हम देते ही हैं, प्लस 50% एंड 25% डिपेंडिंग ऑन बच्चे का स्कोर कैसा रहता है. तो जो भी स्टूडेंट है हु वांट टू कम, दे कैन डेफिनेटली ज्वाइन दिस प्रोग्राम. जो 11-12 की कोचिंग है वो हम गुवाहाटी में भी करा रहे हैं, और हमारे जो 2 सेंटर है करीमगंज में, वहाँ पे भी हो रहा है. जो 12th के पास, जो 12th अपीयर्ड स्टूडेंट है, जो अभी ड्रॉप ईयर देना चाहते हैं, और जैसे कि मैंने आपको बताया पहले कि उनको है कि हम कहाँ रहे, हमारा सिर्फ पढ़ना नहीं है, हमें बच्चे को रहना ठहराना भी है. अगर कोविड का सिचुएशन नॉर्मल हो जाता है तो हम एक रेसिडेंशियल कैंपस, जो हमारा USTM का कैंपस है, वहाँ पे हम एक रेसिडेंशियल प्रोग्राम रन कर रहे हैं. दैट इज अ वेरी फ्लैगप्रॉप प्रोग्राम ऑफ विजन 50. आइडिया ये था कि अगर 50 बच्चे हैं हमारे पास, या 100, जितने भी स्टूडेंट हो, हम उनको एक रेसिडेंशियल में एक प्रॉपर रेसिडेंशियल फैसिलिटी में हम उनको रखना चाहते हैं, जहाँ पे उनका खाना पीना रहना, उनका रूटीन, आने जाने में. आप देखेंगे गुवाहाटी में मैक्सिमम बच्चे आने जाने में टाइम वेस्ट होता है उनका, और डिस्ट्रैक्शन बहुत होता है. तो वी वांटेड टू गिव देम अ वेरी ब्यूटीफुल लर्निंग एनवायरनमेंट, क्योंकि ये एग्जाम ऐसे ही बहुत कॉम्पिटिटिव है, तो बच्चों को फिट भी रहना है, तो स्पोर्ट्स फैसिलिटी, हेल्थ वाइज एक्सरसाइज करना, वो सब हम ध्यान रखते हुए, एंड 24/7 मेंटर का एक्सेस. क्योंकि अगर एक बच्चे हमारे साथ कोचिंग में आते हैं और अगर 3-4 घंटा रहते हैं हमारे साथ, तो हम उतना ही टाइम उनके साथ काम कर सकते हैं. इंटरनेट एवरीथिंग, लाइक अभी जैसे मान लीजिए मॉक टेस्ट होता है अपना, जो एग्जाम होता है वो ऑनलाइन है, मॉक टेस्ट होता है, तो हमारे कंप्यूटर लैब्स हैं, सारे डिजिटल क्लासरूम है. आप USTM कैंपस का वेबसाइट आप देख सकते हैं, और आप कैंपस भी विजिट कर सकते हैं, आपको समझ में आ जाएगा कितना ब्यूटीफुल एक कैंपस के अंदर वो, अगर आप पढ़ रहे हो JEE नीट के लिए, तो एग्जाम का स्ट्रेस भी कम होता है. प्लस एट द सेम टाइम आप जब एक ग्रुप में पढ़ते हो, तो हमने इसमें बहुत इनोवेटिव वे ऑफ टीचिंग भी हमने उसके अंदर इनकॉर्पोरेट किया है, क्योंकि वो पीयर लर्निंग टुगेदर, एंड ऑल्सो लर्निंग 24/7 विद द मेंटर. हमें हर बच्चों का ट्रैक करना बहुत ईजी होता है, क्योंकि हमें पता है वो बच्चा कैसे टाइम स्पेंड कर रहा है. तो जो भी स्टूडेंट है, जो 12th के एग्जाम है, अभी आप अगर आपको लग रहा है कि बोर्ड का एग्जाम का क्या डिसीजन होगा, मेरा सजेशन है बोर्ड का एग्जाम का जो भी डिसीजन होगा, you will get to know. Please don't waste your time in figuring out कि बोर्ड का एग्जाम होगा, एग्जाम कैंसिल हुआ, अच्छा हुआ, बुरा हुआ. I would strongly suggest, अगर आपने 12 दे दिया और अगर आपको है कि मुझे JEE या नीट के लिए प्रिपेयर करना है, आप इमीडिएटली उसका प्रिपरेशन स्टार्ट करिए, एंड वी आर स्टार्टिंग द क्लासेस राइट फ्रॉम द 1st जुलाई. तो आप वो एनरोल कर सकते हैं, टेस्ट दे सकते हैं, एंड यू कैन बी अ पार्ट ऑफ विजन 50. সুন্দৰ. পৰিৱেশটো খুব প্ৰয়োজনীয়, আৰু সেই পৰিৱেশটো আমাক দিবলৈ চেষ্টা কৰিছে. মোৰ যিহেতু প্ৰদ্যুম্ন ফুকনো আছে, তেখেতৰ বাবেও এটা প্ৰশ্ন আছে, কিন্তু তাৰ আগতে হয়তো এটা ফোন আছে, মই ফোনটো ল'বলৈ বিচাৰিছোঁ. হেল্ল', হয়, আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিব বিচাৰিছিলে? নমস্কাৰ, মোৰ নাম অংকিতা কলিতা. অলপমান অডিঅ'টো বঢ়াই দিব ইয়াৰ. হয়, মোৰ নাম অংকিতা কলিতা, মই যোৰহাটৰ পৰা কৈছোঁ. মই বিশিষ্ট অতিথিসকলক সুধিব বিচাৰিছোঁ যে, মানে মই পঢ়িছিলোঁ আৰ্টছত, আৰু বৰ্তমান এগৰাকী মানে গৃহিণী. আমি বিভিন্ন ধৰণৰ পৰীক্ষা, মানে ষ্টেট লেভেলৰ মানে বিভিন্ন ধৰণৰ পৰীক্ষা মই বৰ্তমান দি আছো. আমাৰ মানে কি হয়, মোৰ ৰিজনিং আৰু জেনেৰেল মেথমেটিক্স এইখনত মানে অকণমান দিগদাৰ হয়. তাৰমানে পৰীক্ষা দিব যাওঁতে সদায় খোকোজা মানে ৰিজনিং আৰু জেনেৰেল মেথমেটিক্সতে হয়. তেনেহ'লে মই ছাৰসকলক সুধিব বিচাৰিছোঁ যে, মই এই ৰিজনিং আৰু জেনেৰেল মেথমেটিক্সখিনি মানে সোনকালে মানে কেনেদৰে শিকিব পাৰিম? আচ্ছা, जनरल मैथमेटिक्स और रीजनिंग. ठीक है. सो देखिए, अगर आपको जनरल मैथ्स और रीजनिंग में प्रॉब्लम है, तो मेरे लिए आपके पास 2 सजेशन है. पहला देखिए कि मैथमेटिक्स में यूजुअली क्या होता है कि हमारे जो कॉम्पिटिटिव एग्जाम में प्रिपेयर करते हैं स्टूडेंट, उनके लिए है कि हमें ट्रिक्स बताइए. देयर इज दिस होल मतलब एक अलग ही एक ऑरा बना के रखा है लोगों ने ट्रिक्स के लिए, राइट. एंड मुझे लगता है कि वो ट्रिक के पीछे अगर आप जाओगे तो वो आपके ऊपर ही ट्रिक हो रहा है एक्चुअली. इंस्टेड ऑफ गोइंग फॉर द ट्रिक्स,
try to understand the concept. For example, आपको परसेंटेज पढ़ना है, समझिए परसेंटेज है क्या. समझने के लिए बहुत सारे रेफरेंस बुक्स अवेलेबल है. RS अग्रवाल इज वन ऑफ द वेरी पॉपुलर बुक जो यूज होता है. एंड आप मुझसे कनेक्ट कर सकते हैं, मैं आपको और रेफरेंस बुक्स बता सकते हैं. आप विजन 50 अकेडमी में जाके आप कांटेक्ट करिए, हम आपको बता सकते हैं कौन से मटेरियल्स है लॉजिकल रीजनिंग एंड मैथ्स के लिए. बट जो मैं पहला पॉइंट बोलना चाह रहा हूँ कि आप प्लीज समझने पे फोकस करिए. कि जो भी कॉम्पिटिटिव एग्जाम है, अगर आपको फास्ट कैलकुलेट करना है, आपको आंसर देना है, मैथमेटिक्स और रीजनिंग को आप याद नहीं कर सकते. अनलाइक जनरल नॉलेज एंड थिंग लाइक दैट, आपको उसको समझना ही पड़ेगा. एंड अगर आप एक बार समझ लेते हो, एक कॉन्सेप्ट को समझने से आपके 10 और कॉन्सेप्ट्स खुद में खुद अनलॉक हो जाते हैं. सो इंस्टेड ऑफ फोकसिंग ऑन ट्रिक्स, आई वुड स्ट्रांगली रिक्वेस्ट एंड सजेस्ट यू टू फोकस ऑन अंडरस्टैंडिंग. एक नियम बना लीजिए कि लर्निंग बाय अंडरस्टैंडिंग एंड ओनली बाय अंडरस्टैंडिंग. ये पहला बात. दूसरा बात, प्रैक्टिस इज द की. आप जब प्रिपेयर करेंगे, आप मान लीजिए फॉर एग्जाम्पल आपने एक चैप्टर को पढ़ा, आप उसको पढ़िए, जो बेसिक थ्योरी, आप कोई भी रेफरेंस बुक ले लीजिए. देयर आर मेनी रेफरेंस बुक, यू कैन फॉलो एनी रेफरेंस बुक, बट टेक वन रेफरेंस बुक जो अच्छे लेवल पे रिकमेंडेड है फॉर कॉम्पिटिटिव एग्जाम जो आप देना चाहते हैं. उसमें एक रेफरेंस बुक को पकड़ लीजिए और उसको आप जब आपका समझ में आ गया आपको थ्योरी, प्रैक्टिस करिए. आप जब प्रैक्टिस करेंगे, क्योंकि आपको मैथ में शायद थोड़ा डर लगता होगा या आपको थोड़ा एक फोबिया भी होगा. फोबिया থাকে. हाँ, मैथ्स फोबिया इज लाइक माय कोर एरिया वेयर आई वर्क, बिकॉज एडुजीनी में हम यही करते हैं कि मैक्सिमम लोगों को मैथ फोबिया, और कोविड के बाद मैथ फोबिया बढ़ेगा ही, बिकॉज 2 साल का लर्निंग लॉस भी है. बट इन योर पर्टिकुलर केस, या जो भी स्टूडेंट मैथ्स के लिए अगर डर रहे, तो आपके लिए मेरा ये सजेशन, एक तो लर्निंग बाय अंडरस्टैंडिंग, और आप प्रैक्टिस करिए. प्रैक्टिस जब करेंगे, डोंट फोकस ऑन प्रैक्टिसिंग 1000 प्रॉब्लम्स, प्रैक्टिस 100 प्रॉब्लम्स, बट प्रैक्टिस देम बाय अंडरस्टैंडिंग. अब अगर हो सके तो आप ऐसे बुक फॉलो करिए जहाँ पे सॉल्व एग्जाम्पल है, ताकि अभी कोई टीचर नहीं है आपके पास, आप वो बुक ही आपका टीचर है. आप उस सॉल्यूशन को देख के आप समझने का कोशिश करिए. अगर हो सके कोई अच्छे मैथ्स के टीचर को आपके जो एरिया में है, आप उनसे कांटेक्ट करिए. नहीं तो आप हमसे भी कांटेक्ट कर सकते हैं, हम भी आपको हेल्प कर सकते हैं. बट मैथ्स में अंडरस्टैंडिंग एंड प्रैक्टिस, अगर आप ये 2 चीज करते हो, एंड डोंट गो टू लाइक लॉट ऑफ प्रैक्टिस, आपका मैक्सिमम प्रॉब्लम सॉल्व हो जाएगा. डोंट fall under the idea of tricks will not help you. Tricks or trickot নপৰিব. খুব সুন্দৰ এটা তেওঁ এডভাইস কৰিছে. হয়, মই দুটা কথা এড কৰিব বিচাৰিম. আৰু এটা কথা, যিকোনো কম্পিটিটিভ এক্সামত জেনেৰেলি 4টা পাৰ্ট থাকে: মেথছ, ৰিজনিং, জেনেৰেল নলেজ আৰু ইংলিছ. এটা মোৰ মেথছ উইক, ৰিজনিং উইক, ঠিক আছে, কোনো কথা নাই. মই মোৰ ইংলিছ আৰু জেনেৰেল নলেজটো ষ্ট্ৰং বনাই ল'ম, তাত মই বেছি স্ক'ৰ কৰোঁ, বিকজ ফাইনেলি মই কাট অফ ক্লিয়াৰ কৰিব লাগে. আৰু মিনিমাল এমাউণ্ট অফ মেথছ বা ৰিজনিং যোনটোত মোৰ কাট অফ ক্লিয়াৰ হৈ যায়, মই সেইখিনিত মই কনচেনট্ৰেট কৰিম. গতিকে মই নিজৰ যোনটো বোলে মই এইটোত মই নোৱাৰোঁ, এইকেইটা মোৰ ষ্ট্ৰং এৰিয়া, মই নিজৰ এৰিয়াকেইটা ষ্ট্ৰং বনাম. 1 নম্বৰ. 2 নম্বৰ হ'ল, কিছুমান ষ্ট্ৰেটেজি থাকে যেনেকৈ আপুনি এটেম্প কি কৰিব প্ৰথমতে. এতিয়া যদি আপুনি প্ৰথমতে মেথছ জেনেৰেল নলেজ বা ইংলিছ কৰি ল'লে, লাষ্টলৈ আপুনি মেথছ থ'লে, এতিয়া মই কৈছোঁ যে লাষ্টত 30 ছেকেণ্ড বাকী আছে. 30 ছেকেণ্ডততো আপুনি এটা মেথছ কৰি শেষ কৰিব নোৱাৰে. কিন্তু সেই 30 ছেকেণ্ড আপোনাৰ ৱেষ্ট হৈ গ'ল টাইমৰ. ইয়াতো 1 ছেকেণ্ড মেটাৰ কৰে. এতিয়া আপুনি সেই 30 ছেকেণ্ডত যদি লাষ্টত আপুনি জেনেৰেল নলেজ কৰে বা ইংলিছ কৰে, আপুনি 10 ছেকেণ্ডত পঢ়িলে 5 ছেকেণ্ডত আনচাৰ কৰি দিলে. গতিকে সেই 30 ছেকেণ্ডো আপুনি ইউটিলাইজ কৰিব পাৰিব. চ' তেনেকুৱা এতিয়াতো এই প্ৰগ্ৰামত গোটেইখিনি সম্ভৱ নহয়, বাট তেনেকুৱা ধৰণৰ কিছুমান আছে টেকনিক. নিশ্চয় আপোনালোকে ব্যক্তিগতভাৱে তেওঁলোকক সাক্ষাৎ কৰিব পাৰে, তেওঁলোকৰ কেম্পাছতেই হওক বা তেওঁলোকৰ ৱেবছাইটত হওক, ফোনৰ জৰিয়তে হওক. এটা পোনপটীয়া সম্প্ৰচাৰ এতিয়াও আমাৰ আছে, যোৰহাটৰ পৰা এগৰাকী ছাত্ৰী আছে, মই তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ. আপোনাৰ নামটো জনাব আৰু লগতে আজিৰ আমাৰ এই অতিথিসকলক আপুনি কি সুধিবলৈ বিচাৰিব? হয়, নমস্কাৰ, মোৰ নাম শিল্পী শিখা শইকীয়া. শুনি আছোঁ, ক'ব পাৰিব? প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান এটা সুন্দৰ প্ৰগ্ৰাম আয়োজন কৰাৰ বাবে প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ. ধন্যবাদ. আপোনাৰ প্ৰশ্নটো সুধিব পাৰে? এতিয়া প্ৰশ্নটো হৈছে যে আজিকালি এটা খুব কথা কোৱা হয় যে ৱৰ্ক স্মাৰ্ট নট হাৰ্ড. এইটো মোদী ডাঙৰীয়াই কৈছে যে উই নিড মোৰ স্মাৰ্ট ৱৰ্কাৰ্ছ. চ' এই কনচেপ্টটো ফ'ল' কৰিলে কোৱা হয় যে আমি আধাখিনি টাইমত ডাবল চিলেবাছ কভাৰ কৰিব পাৰোঁ. চ' এতিয়া যদি মই জব অৰিয়েণ্টেড হৈ এই কনচেপ্টটো ফ'ল' কৰোঁ, ইট ইজ এ ভেৰি এফিচিয়েণ্ট ৱে যে মই জবটো পাব পাৰোঁ. কিন্তু মই যদি নলেজ বেছড হৈ কথাটো পাতোঁ, তেন্তে আমাক
এটা কনসেপ্ট ক্লিয়াৰ কৰিবলৈ বহুতখিনি বুকছ এক্সপ্ল'ৰ কৰিব লগা হয় মানে ভালকৈ যদি এটা কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰোঁ সো এইটো ক্ষেত্ৰত কি ক'ব আৰু তাৰ লগতে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে স্ক্ৰিনিং টেষ্টৰ পিছত যেতিয়া ইণ্টাৰভিউ ৰাউণ্ডটো আহে তেতিয়া এজন ইণ্টাৰভিউৱে এজন কেণ্ডিডেটত কি চাব বিচাৰে এপাৰ্ট ফ্ৰম দ্য টেকনিকেল নলেজ চিন্স মই এগৰাকী ইঞ্জিনিয়াৰ ষ্টুডেণ্ট হয় চ' এপাৰ্ট ফ্ৰম দ্য টেকনিকেল নলেজ কি বিচাৰে এজন ইণ্টাৰভিউৱাৰে কেণ্ডিডেটজনত চাব এক্সেলেণ্ট মই কোনে উত্তৰ দিব ঠিক আছে फर्स्ट ऑफ ऑल वेरी गुड क्वेश्चन लाइक बहुत ही अच्छा क्वेश्चन है आपका ये एंड बहुत ही रेलिवेंट है एकदम सही बात है आज की डेट में क्या हो रहा है कि बच्चे लोगों को सबको ये बताया जाता है कि वर्क हार्ड नहीं स्मार्ट वर्क करो बट आई फील मेरा पर्सनल व्यू ये है कि देर इज़ नो सब्स्टिट्यूट टू हार्ड वर्क यू हैव टू वर्क हार्ड एंड स्टिल बी स्मार्ट इन दैट प्रोसेस क्योंकि आप जितना स्मार्ट करोगे एज यू सेड कि हमको अगर जॉब में जाना है या अगर हमें पढ़ाई करना है अगर आपका एक रिसर्च फील्ड है विच रिक्वायर्स यू टू गिव मोर टाइम फॉर द रिसर्च आपको देना ही चाहिए अब आप जब बुक्स पढ़ते हो बहुत सारा सो वहाँ पे आप स्मार्ट कैसे हो सकते हो कि आप कितने अच्छे से आपका कॉम्प्रिहेंशन स्किल्स कितना अच्छा है आप कितना अच्छे से स्मार्ट रीडर हो बिकॉज आई ऑलवेज बिलीव रीडर्स आर लीडर्स तो आप कितना अच्छे से उसको पढ़ सकते हो आपको वो बहुत ज़्यादा हेल्प करेगा तो स्मार्ट का डेफिनेशन इज नॉट लाइक एक बहुत कॉमन मैंने भी देखा है स्टूडेंट्स के बीच में कि स्मार्ट वर्क मतलब हम कम पढ़े राइट या जल्दी हो जाए हमारा काम आई थिंक दैट इज नॉट द वे यू आर वेरी ट्रू ऑन दिस कि स्मार्ट वर्क इज रिक्वायर्ड बट यू हैव टू वर्क हार्ड एंड वर्क स्मार्टली ऑन दैट So that's what I want to say for the first question. Second question, since you are from engineering background and I am also from engineering background, see अगर आप एक engineering interview में देखते हैं तो जो usually जो companies होते हैं अब अलग companies अलग अलग तरीके हैं कुछ government companies हैं like PSUs and all कुछ corporate है जो कि बहुत बड़े corporate बन गए हैं जिनको entry level engineers चाहिए that's second breed of employers. Third is startups right जो नए नए startups है जो आपके campus में या आप जहाँ पे job करना चाहते हो तो ये तीनों का रिक्वायरमेंट का क्राइटेरिया एक्चुअली अलग होता है बट ब्रॉडली व्हाट दे सी इज दैट फर्स्ट हाउ मच यू आर फिट टू दैट पर्टिकुलर कंपनी इट्स नॉट कि आपको कभी भी रिजेक्ट नहीं होते हैं हाँ आप कभी रिजेक्ट नहीं होते हैं यूजुअली क्या होता है कि एक कंपनी है जैसे मान लीजिए मेरी कंपनी है मेरा ऑर्गेनाइजेशन है या कोई भी ऑर्गेनाइजेशन है उन सब में एक कल्चर होता है ND24 में अगर कोई ज्वाइन करेगा तो एक कल्चर होगा उनका वो कल्चरली फिट आप हो कि नहीं उस कल्चर में आप फिट होगे कि नहीं वो एक बहुत ही इंपॉर्टेंट है बट कुछ 3-4 एम्प्लॉयबल स्किल्स जो 21st सेंचुरी में क्योंकि बहुत डायनामिक है आई फील ये अगर 2-3 स्किल्स अगर आपके पास है तो यू विल बिकम मोर prone to get the job so what are they number 1 I think communication skills. Communication, you are in technical or you're not in technical. Like लोगों को लगता है usually कि engineering में है हम तो शायद हमारा काम technical होगा. But there also you need to communicate. You need to communicate in a very broader team. So communication skill is a non-negotiable. It is still number one. I mean I would say is one very most important skill जो हमारे पास होना चाहिए. Apart from communication skills, क्योंकि आप technical field में हैं, this ability, this problem solving skills. आप कितने अच्छे से कोई problem को solve कर सकते हो. आप काम कर रहे हो, कुछ एक technical problem आ गया, कुछ एक रियल लाइफ मतलब एंड लाइफ इज लाइक दैट ओनली राइट सो एक प्रॉब्लम सॉल्विंग स्किल और कितना अच्छा है आपका अभी जो थर्ड एक जो बहुत ज्यादा लोग देखने लग गए हैं इज योर क्रिएटिविटी नाउ क्रिएटिविटी डज नॉट मीन कि आप कितना सुंदर डिजाइन करते हो क्रिएटिविटी इज लाइक क्रिएटिव प्रॉब्लम सॉल्विंग हाउ क्रिएटिवली यू सॉल्व अ प्रॉब्लम हाउ क्रिएटिवली यू हैंडल अ सिचुएशन ये 2-3 क्वालिटीज है विच आई फील इज अ वेरी मच रिक्वायर्ड एंड आई एम श्योर सर कैन एड সময়ো শেষ হৈ আহিছে গতিকে মই আৰু কেইটামান প্ৰশ্ন আছে মই যাব লাগিব কিন্তু শেষত ময়ো এটা কথা এড কৰিবলৈ বিচাৰোঁ তেখেতে যেনেধৰণে কৈছে যে ৰিডাৰ্ছ আৰ লিডাৰ্ছ এতিয়া যিয়ে বুক ৰিড কৰে তেওঁলোকেও আগবাঢ়ি যাব পাৰে লগতে ৰিডিং দ্য চিটুৱেশ্যন যিয়ে একৰ্ডিং টু চিটুৱেশ্যন ৰিয়েক্ট কৰিব জানে তেওঁলোকে নিশ্চয় প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে গতিকে চিটুৱেশ্যন ৰিড কৰাটো যথেষ্ট প্ৰয়োজনীয় যদি আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰে অনুষ্ঠানটো শেষ কৰিব লাগিব মোৰ একেবাৰে সময় কম এটা ফোন আছে মই শেষৰটো ফোন ল'বলৈ বিচাৰিছোঁ আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কি সুধিব বিচাৰিব খুব চমুকৈ সময় বহুত কম হেল্ল' মই কৈছিলোঁ বোকাখাটৰ পৰা হয় চমুকৈ সুধিব কি ক'বলৈ বিচাৰিছে একচুৱেলি মই এইবাৰ মানে 21ত নিট দিম তো মানে মই সুধিব কৈছিলোঁ যে অলপ মানে কুইক প্ৰিপেৰেশ্যন হিচাপত কেনেকৈ মানে আমি প্ৰেক্টিচ কৰিলে বা হেৰি কৰিলে
কোৱেশ্চনছখিনি বেছি ভালকে মানে এটেম্প কৰিব পাৰিম মানে 1-2 মান্থছত মানে প্ৰিপেয়াৰ কৰিবলৈ হ'লে কুইক প্ৰিপাৰেशंस ओके खूब सुंदर या सो फर्स्ट थिंग इज दैट आप हमारे विजन 50 वेबसाइट पे जाइए हम अभी कुछ कोर्स रन कर रहे हैं यू कैन अभी हम नेक्स्ट वीक से एक क्रैश कोर्स रन कर रहे हैं नया एक बैच शुरू कर रहे हैं आप उसमें डेफिनेटली एनरोल कर सकते हैं दैट इज़ वन वे क्योंकि हम वहाँ पे आपके साथ ज़्यादा टाइम स्पेंड कर पाएंगे एंड वी कैन टीच यू हाउ टू इंक्रीज योर स्कोर फ्रॉम द करंट लेवल टू द हायर लेवल सेकंड आप क्या कर सकते हैं कि अगर आपको स्कोर इंप्रूव करना है माई सजेशन इज गिव मॉक टेस्ट जितना आप मॉक टेस्ट दे सकते हैं उतना बेटर होगा गो थ्रू योर टेक्स्ट बुक अभी क्योंकि आपके पास कॉम्पिटिटिव एग्जाम्स का बुक्स अवेलेबल नहीं होगा अगर आपको चाहिए यू कैन अगेन कॉन्टैक्ट वी कैन सेंड स्टडी मटेरियल टू यू इन सॉफ्ट कॉपी और हार्ड कॉपी बट आप ट्राई करिए जो पास्ट ईयर के पेपर्स थे नीट के उन सबको आप ट्राई करिए सॉल्व करने का बिकॉज दैट वे यू विल बी एबल टू अंडरस्टैंड कि बोर्ड का एग्जाम का पैटर्न क्या है एंड वो आपको स्पीड बढ़ाने में हेल्प करेगा एवरी डे गिव मॉक टेस्ट आप जब 3 घंटा बैठते हो और उस माहौल में जब जाते हो मैं हमेशा एक एग्जांपल देता हूँ कि अगर आपको स्विमिंग कंपटीशन में जाना है तो आपको जिम जरूरी है फॉर स्टेमिना बट विदाउट यू स्विमिंग यू विल नेवर बी एबल टू अंडरस्टैंड कि कंपटीशन है क्या तो आप जो भी पढ़ रहे हो रिवाइज कर रहे हो वो सब इंपॉर्टेंट है बट जब तक आप क्वेश्चन सॉल्व नहीं करोगे तब तक आपका प्रिपरेशन स्टार्ट ही नहीं होगा सो द बेस्ट वे इज गिव मॉक टेस्ट एंड आप जो भी पढ़ रहे हो ट्राई टू गिव इट इन एन एग्जाम फॉर्मेट सो दैट्स इट धन्यवाद ज्ञापन she can join our crash course which is going on free of cost and even if you give your WhatsApp number then we can send the entire study materials we can send the study material और आप क्रैश कोर्स जैसे मैंने आपको बताया यहाँ पे बहुत छोटा एग्जांपल दिया मैंने आप हमारा जो क्रैश कोर्स में हमें ज़्यादा टाइम मिलेगा आपके साथ आप वो क्रैश कोर्स ज्वाइन कर सकते हैं मैं प्रद्युम्न फुकन আপোনাৰ মোৰ হাতত 2 মিনিট সময় আছে মই এটা কথা আপোনাক সুধিবলৈ বিচাৰিম আপুনি যেহেতু হিন্দু কলেজৰো আপুনি ছাত্ৰ আছিলে আৰু লগতে আপুনি UPSC अपनी रैंक होल्डर आছিলে গতিকে এটা মই বেসিক ডিফারেন্স বিটুইন দ্য স্টুডেন্টস আউটসাইড আসাম আৰু অসমৰ তেওঁলোকৰ পঢ়াৰ প্ৰক্ৰিয়াটোৰ মাজত কিবা পাৰ্থক্য আছে নেকি পঢ়াৰ আছে হেতু আছে মই নিজৰ মই দুটা ষ্টেজত কৈছো হায়াৰ সেকেন্ডাৰী মই মানে অসমতে কৰা হয় সো তেতিয়া হায়াৰ সেকেন্ডাৰী পিছত মই সায়েন্সৰ আছিলো তেতিয়া IIT কথা ভাবিবলৈ আমি নাভাবোৱে মানে IIT দিব পাৰিম জানো মেন্টালিটি মানে বিকজ মেন্টালি আমি ভাবাই নাছিল তেতিয়ালে ভবাই নাছিল কিন্তু যেতিয়া দিল্লীত গ'লো দিল্লীত গৈ যেতিয়া গ্ৰেজুৱেশ্যন কৰিলোঁ তাত UPSC লাইক ঠিক আছে UPSC দিম মেণ্টেলি আহি গ'ল যে দিব পাৰিম জাষ্ট এটা পৰীক্ষা দিব লাগিব ভালকৈ পঢ়িলে পাই যাম গতিকে মই সদায় কওঁ যে আমি প্ৰথম কথাটোৱে হ'ল মানসিকভাৱে সাজু হ'ব এক্সেক্টলি মানসিকভাৱে আমি যদি ৰেডি হয় কষ্ট কৰিলে যিকোনো বস্তু আমি পাব পাৰিম সো মই সবকে এইটোৱে অনুৰোধ কৰোঁ যে যোনে বিচাৰি আছে মনত যদি দৃঢ় বিশ্বাস এটা লৈ আমি আগবাঢ়ো আমি সফল হ'মেই নিশ্চয় মই অনুষ্ঠানটো শেষ কৰিম ছাৰৰ সৈতে ছাৰ মই এটা কথা আপোনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ এটা মেছেজ প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ যেহেতু পেণ্ডামিক হৈ গৈছে আৰু আহি আছে বেয়া সময় বুলি ইতিমধ্যেই আশংকা কৰা হৈছে আমি আশা কৰিছোঁ নহওক কিন্তু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা আগবাঢ়ি যাবলৈ আপুনি এটা ওৱান লাইনাৰ তেওঁলোকৰ কাৰণে কি ক'ব নাই আমি কম যে বুকছ যিখিনি আছে সেইখিনি সব ভালকৈ পঢ়ক যদি নাই আৰু এটা দুটা কিনক কিনি পেলাই ভালকৈ পঢ়ক আৰু কেইটামান ভাল ৱেবছাইট ৱেব পৰ্টেল য'ত এইবিলাক ষ্টাডি মেটেৰিয়েল দি আছে কৰক আৰু বাকী উই আৰ অলছ' ইয়ৰ পাৰ্টনাৰ ভিজন 50 আমি সদায় বন্ধু হৈ থাকিম আমাৰ তাতে নাম্বাৰ লওক কালি ফোন কৰিব 5 মিনিট কথা পাতিলেও আমাৰ মানুহে কথা পাতিব কাৰণ উই ৱান্ট টু চাৰ্ভ ইউ এণ্ড দিছ পেণ্ডেমিক চিটুৱেশ্যন আমাৰ মেইন পাৰ্পাছ এইটো সেইকাৰণে আমি অলৰেডি ক্লাছ 11ৰ ষ্টুডেণ্টৰ আমাৰ দুটা স্কুলৰ ক্লাছ কৰাই আছোঁ প্লাছ ক্ৰেছ কোৰ্চটো অলৰেডি ফ্ৰী হৈছে আমি এণ্টায়াৰ ষ্টুডেণ্টছৰ কাৰণে ৰিচাৰ্চ ষ্টাডি মেটেৰিয়েল অলৰেডি আমাৰ অন দ্য ৱে মানে হাৰ্ড কপিটো আহি আছে আৰু ছফ্ট কপিটো আমি পাই যাম ইমিডিয়েটলি যদি কোনো ষ্টুডেণ্টৰ এইটো লাইনত কোনো ছাৰ্ভিচ লাগে আমি দিম UPSCৰ ক্ষেত্ৰত যদি ষ্টুডেণ্ট থাকে ক্লাছ 11 অনৱাৰ্ডছ আমি এতিয়া ষ্টুডেণ্টৰ ডাটাবেছ বনাই আছোঁ আৰু যদি কোনো হায়াৰ ছেকেণ্ডাৰী কৰি লৈছে দে কেন জইন উইথ আছ ফৰ দিছ স্পেচিয়েল প্ৰগ্ৰাম বেচেলৰ অফ এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স যিটো দুজন UPSC চেয়াৰমেন আছিলে আমাৰ এইটো কনচালটেঞ্চিত যাতে ষ্টুডেণ্টে 3 বছৰ গ্ৰেজুৱেশ্যন কৰি আৰু 1 বছৰ দিল্লীত গৈ কোচিং কৰিব নালাগে ডিউৰিং দিয়াৰ ভেৰি বিগিনিং অফ দ্য গ্ৰেজুৱেশ্যন তেওঁলোকে প্ৰিপাৰেশ্যন কৰি নিজৰ কমপ্লিট কৰি যাব আৰু আমি কওঁ যে আমাৰ নেক্সট ইয়াৰ আমাৰ ফাৰ্ষ্ট বেচ যিটো বেচেলৰ অফ এডমিনিষ্ট্ৰেশ্যন গভৰ্নেন্স নেক্সট ইয়াৰ আমাৰ UPSC এক্সামিনেশ্যনত বহিব নিশ্চয় আমি ভাল এটা ৰিজাল্ট পাম নিশ্চয় মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ মাহবুবুল হক ডাঙৰীয়া প্ৰদ্যুম্ন ফুকন ডাঙৰীয়া আৰু দীনেশ লাহোৰী ডাঙৰীয়া অলপ সময় আজি দিয়াৰ বাবে লগতে ছাত্ৰ ছাত্ৰীসকল যিসকলে এই অনুষ্ঠানটো চাই আছে ফোন কৰিছে পোনপটীয়া সম্প্ৰচাৰ আছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সময়টো বেয়া এই সময়টো আমি অতিক্ৰম কৰিব লাগিব যুঁজখন এতিয়া অব্যাহত আছে একাংশই কৈছে সময় ৰৈ গৈছে যদিও সময় ৰৈ গৈছে কিন্তু এক্টিভিটিবিলাক মানুহৰ ৰৈ যাব নালাগে পঢ়া শুনা আগবঢ়াই লৈ যাব লাগিব কাৰণ পঢ়া শুনাইহে তেওঁলোকৰ ভৱিষ্যতটো নিশ্চয়কৈ এটা সুৰক্ষিত স্থানলৈ লৈ যাব এই আশাৰেই আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি